অপৰাজিতা কন্টেক্ট কৰিছে বিদ্যুৎ হেল্ল' বিদ্যুৎ আছা না ৰিসোৰ্স পাৰ্সনক স্ক্ৰীন শেয়াৰ কৰিবলৈ সুবিধা কৰি দিয়া বিদ্যুৎ Okay, মই share কৰিব পাৰিছো thank you আপোনালোকে স্ক্ৰীনখন দেখিছেনে বাৰু দেখিছো বাইদেউ Okay. So today's topic is choosing a career path after college. যিহেতু ইয়াত workshopত student আছে সকলো তেওঁলোকৰ কাৰণে হয় যে কলেজৰ পিছত careerটো কেনেকৈ আমি আসলতে select কৰিব পাৰো কাৰণ career বুলি ক'লে বহুত কথা আহি যায় বহুত অপচন থাকে আজিকালি সেই কাৰণে it's very মই এফালে বিজি হৈ দিছো যে so it's very important for all of us to actually know career paths to কেনেকৈ আমি choose কৰিম আসলতে বহুত কেইটা মাইক অন হৈ আছে সেই কাৰণে কি জানি মোৰ কথাখিনি ভালকৈ নুশুনিব আপোনালোকে অনুগ্ৰহ কৰি মাইকটো মিউট কৰি দিয়ে যে যদি বেয়া নাপায় when we say what's after college কলেজৰ পিছত আসলতে আমি কি পাওঁ কলেজ পাস কৰি গলা তুমি then there is a different world বুলি ক'লে আসলতে কি হয় যে এটা নতুন চ্যাপ্টাৰ আহে লাইফৰ এটা নতুন চ্যাপ্টাৰ আহি যায় আৰু নতুন চ্যাপ্টাৰ বুলি ক'লে কলেজৰ পিছত প্ৰথম প্ৰশ্নটো হ'ল what is the next step কি কৰিব লাগে আমি পাস কৰিলো মই কলেজ গ্ৰেজুৱেচন মই পাস কৰিলো এতিয়া মই কি কৰিম so when it comes to the next step ইয়াত কেইটামান কথা থাকে প্ৰথম কথা হ'ল কি জানি মই as a student further studies মই higher studies যাব খুজিছো that is one step নাইবা কি জানি মই এটা চাকৰিৰ সন্ধানত আছো I'm looking for a new job or maybe I'm looking for gaining more and more work experience so এইবিলাক এইকেইটা ষ্টেপৰ ভিতৰত আমি যিকোনো এটা আমি ষ্টেপ হ'ব পাৰে মোৰ কাৰণে after college
নাইবা এইখিনিৰ বাহিৰেও আজিকালি কি দেখা যায় যে ষ্টুডেণ্টে তেওঁলোকৰ নিজৰ পেশন থাকে, তেওঁলোকৰ হবি থাকে, তেওঁলোকৰ ইন্টাৰেষ্ট থাকে, সেইখিনিও পাৰসিউ কৰিব বিচাৰে। So in that case, any of these 4 steps, student এই চাৰিটাৰ ভিতৰত যিকোনো এটা step সাধাৰণতে লোৱা দেখা যায় after college. এতিয়া যদি মই গ্ৰেজুৱেশ্যনৰ পিছত যেতিয়া মই নিজৰ কেৰিয়াৰৰ কাৰণে ৰাস্তাটো বিচাৰিব খুজিছো, তেনেহলে I believe these are a few points that I as a student need to consider. তোমালোকে I hope বেয়া পোৱা নাই, মই ইংৰাজী আৰু অসমীয়া দুইটাতে কৈ যাম। খুব সাধাৰণভাৱে যিখিনি কথা মই ভাবো যে career choose কৰিবৰ কাৰণে important হয়। এতিয়া এইকেইটা পইণ্ট মোৰ মতে এইকেইটা পইণ্ট আমাৰ কাৰণে খুব important after college if I have to think about my career. এই পইণ্ট কেইটাই 7টা পইণ্টে মই পিছৰ স্লাইড কেইটাত অকনমান ডিটেইল কৈ অকনমান বহলাই কৈ যাম। So first of all, মোৰ comfortable subjects or মোৰ comfort zone সেইটো ওপৰত কম। তাৰ পিছতে uncomfortable zone যিটো comfort zoneৰ বাহিৰত যিখিনি মই এক্সপ্লোৰ কৰিব পাৰো সেইখিনি কথা। তাৰ পিছত মোৰ স্কিলছ, মোৰ অৰ্হতা দক্ষতা সকলো কেনেকৈ মই ডিস্কভাৰ কৰিব পাৰো, কেনেকৈ মই ইমপ্ৰুভ কৰিব পাৰো। তাৰ পিছত ভাষাৰ কথা আহি যাব, ভাষাই কেৰিয়াৰটো বনোৱাত কেনেকৈ সহায় কৰিব পাৰে। তাৰ পিছত সোশ্যাল মিডিয়া, বিকজ আজিকালি সকলো ষ্টুডেণ্টে সোশ্যাল মিডিয়াত আমাতকৈও বেছি ব্যৱহাৰ কৰে সোশ্যাল মিডিয়া, টিচাৰ্ছতকৈও বেছি ব্যৱহাৰ কৰে, গতিকে সোশ্যাল মিডিয়াৰ কথাটো আমি অকনমান আলোচনা কৰিম। এণ্ড দেন ডিজিটেল ইমপ্ৰিণ্ট সেইটো কি সেয়াও আমি আলোচনা কৰিম, আৰু তাৰ পাছত how to plan about it. So এই 7টা পইণ্টে এটা এটাকৈ আমি অকনমান বহলাই বুজিবলৈ চেষ্টা কৰিম। So let's start with the first one, comfortable subjects. এতিয়া আমি comfortable subjects বুলি কওঁ, মানে কি আহে? Now এক নম্বৰ maybe easy subjects. Easy subjects বুলি কোন কেইটা কওঁ? যিকেইটা subject মোৰ কাৰণে সহজ হয় as a student, মই ভাবো যে এইকেইটা subject মোৰ কাৰণে সহজ হয়। আৰু এইকেইটা সাবজেক্টৰ যিকোনো কথাতে লিখিবলৈ হওক, ক'বলৈ হওক, বুজাবলৈ হওক, যিকোনো কথাতে এইকেইটা সাবজেক্টত কিবা এটা এক্সপ্লেইন কৰিবলৈ মই কনফিডেন্ট। নাইবা কমফৰ্ট জোনত মোৰ আৰু এটা সাবজেক্ট আহিব পাৰে, মেজৰ সাবজেক্ট, এজ ইন মই যদি গ্ৰেজুৱেশ্যন কৰি আছো, মেবি মোৰ অনাৰ্ছ আছে কোনো এটা সাবজেক্টত, অনাৰ্ছ থকা মানে কি হয়, এই সাবজেক্টত মোৰ বাকিবিলাক বিদ্যাৰ্থীত অকনমান বেছি নলেজ আছে, অকনমান বেছি জ্ঞান আছে, কাৰণ মেজৰ সাবজেক্ট বুলি ক'লে বা অনাৰ্ছ সাবজেক্ট বুলি ক'লে it becomes very specific আৰু সেইকাৰণে আৰু ডিটেইলড, সেইকাৰণে এই সাবজেক্টটোত অনাৰ্ছৰ সাবজেক্টত মোৰ অকনমান বেছিকৈ বাকিবিলাক ষ্টুডেণ্টতকৈ মোৰ অকনমান বেছি নলেজ থাকিব। তাৰ মানে মই কনফিডেন্ট ইন describing or explaining anything in my major subject. নাইবা যদি সেই সাবজেক্টটোত কিছুমান প্ৰবলেমো আছে, চেলেঞ্জো আছে, সেইখিনি মই ধুনীয়াকৈ হ্যান্ডেল কৰিব পাৰিম, এইখিনি মোৰ বিশ্বাস এজ এ ষ্টুডেণ্ট। তাৰ বাহিৰেও কোনটো সাবজেক্ট কমফৰ্টেবল হ'ব পাৰে, যিটো মোৰ নিজৰ ইন্টাৰেষ্টৰ সাবজেক্ট। ইন্টাৰেষ্টৰ সাবজেক্ট মানে কোনোবা এটা সাবজেক্ট যিটো বোধকৰো মোৰ মেজৰ সাবজেক্ট নহয়, অৰ নাইবা মোৰ কাৰণে ইজিও নহয়, কিন্তু সাবজেক্টটো মোৰ ভাল লাগে বা সেই ফিল্ডটোত যাবলৈ মোৰ মন আছে for my future or for my career. কাৰণ বোধকৰো সেই ফিল্ডটোত গ'লে, সেই সাবজেক্টটোত গ'লে বোধকৰো মই নতুন বহুত কথা শিকিব পাৰিম, যিখিনিয়ে মোৰ কেৰিয়াৰ গঠন কৰাত মোক সহায় কৰিব। গতিকে কমফৰ্টেবল সাবজেক্ট বুলি ক'লে এই তিনিটা টাইপৰ সাবজেক্টৰ কথা সাধাৰণতে আমি পাতো, সাধাৰণতে আমি বুজো। এতিয়া মোৰ স্ক্ৰীনখনত as you can see there is a cycle here, এটা সাইকেল দেখি পাইছা ইয়াত, যে বিষয়, কেৰিয়াৰ স্কোপ, বাছনি, মই পাৰিম নে, ৰোড মেপ। এই সাইকেলটোৱে আমি এই যিমানখিনি পইণ্ট আছে এই পইণ্টখিনিৰ লগত মিলাই আমি এই সাইকেলটোত কেনেকৈ সাইকেলটো ফলো কৰি এই পইণ্টখিনিৰ ওপৰত আমাৰ নিজৰ কেৰিয়াৰ পাথটো বনাব পাৰিম, সেইটোৱে আমি অকনমান আলোচনা কৰিম। So first point is বিষয়, কোনটো সাবজেক্ট যিটোত মই মোৰ কেৰিয়াৰটো আগলৈ লৈ যাব খুজিছো। গতিকে সেই সাবজেক্টটো বিচাৰিবৰ কাৰণে, সাবজেক্টটো স্পেচিফাই বা আইডেন্টিফাই কৰিবৰ কাৰণে
ফাৰ্ষ্ট পইণ্টটো হ'ল যে কমফৰ্টেবল ছাবজেক্ট, যিটো ছাবজেক্ট মোৰ কাৰণে ইজি হয়, যিটো মোৰ কাৰণে সহজ হয়, যিটোত মই কনফিডেণ্ট হয়, যিটোত কিবা প্ৰব্লেম থাকিলেও মই সলভ কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে, নাইবা যিটোত কিবা নতুন কথা শিকিব পাৰিম বুলি মোৰ বিশ্বাস আছে। চ' বিষয়টো প্ৰথমতে মই বাছি ল'ব লাগিব মোৰ career pathৰ কাৰণে। First step will be to choose a subject or to identify a subject. Subject to মই বাছি ললো, এই কথাখিনি যিখিনি স্ক্ৰিনত দেখিছা এইখিনিৰ ভিতৰত এইখিনিৰ ওপৰতে ভিত্তি কৰি মই এটা সাবজেক্ট বাছি ললো। Now I need to know এই সাবজেক্টৰ career scope কি আছে, এইটো সাবজেক্টত মই আগবাঢ়ি গৈ কেনেকৈ সেইটোৰে সেই জ্ঞানখিনিৰে মোৰ careerটো মই ডেভেলপ কৰিব পাৰিম। Now career scope বুলি ক'লে আমি কেনেকৈ জানিম এতিয়া career scope কি কি থাকিব পাৰে? যিকোনো এটা সাবজেক্টত ধৰা মই linguistics ললো, linguistics or career scope কি আছে মই কেনেকৈ জানিম? First of all, since we are all used to internet, আমি সদায় daily use কৰো, গতিকে first point is just google it. তোমাৰ সেই যিটো সাবজেক্ট তুমি চুজ কৰিছা বা ভাবিছা যে এইটো সাবজেক্টতে মই আগবাঢ়ি যাম, সেই সাবজেক্টটোৰ career scope বা সেই ফিল্ড খনৰ career scope কি আছে তাৰ কাৰণে প্ৰথমে মেবি মই গুগল কৰিম। গুগল কিয় কৰিম? কাৰণ the internet has got endless access to information. আজিকালি আগৰ নিচিনা নহয়, আজিকালি যিকোনো সাবজেক্টত বা যিকোনো ফিল্ডতে মোক যদি কিবা অকনমান জানিবলগীয়া কথা লাগে সেইখিনিৰ কাৰণে মই ঘূৰি ফুৰিবলৈ প্ৰয়োজন নাই, সেইখিনি মই ইন্টাৰনেটতে পাই যাম। So that's why I said Google it. এক নম্বৰ কথা মই ইন্টাৰনেটত বিচাৰিলো যে ইয়াৰ career scope কি কি হ'ব পাৰে, কি কি অপচন থাকিব পাৰে এই ফিল্ডটোত বা এই ফিল্ডখনত গ'লে। Second, attend career fairs or seminars or talks. Career fair আজিকালি বহুত কলেজে বহুত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই career cell আছে কলেজ বিলাকৰ বা ইউনিভাৰ্চিটি বিলাকৰ, গতিকে career fair অনুষ্ঠিত কৰাটো এখন কলেজত বা এখন ইউনিভাৰ্চিটিত আজিকালি এটা দৈনন্দিন কথাৰ দৰে সেইটো হয়। বা career related কিবা seminar তুমি attend কৰিলা, কিবা talks attend কৰিলা। Now since এতিয়া pandemic চলি আছে, গতিকে আমি অফলাইন তেনেকুৱা একো অপচন বুট কৰো এতিয়া এক্সপ্লোৰ কৰিব নোৱাৰো। So in that case online যিমানখিনি তোমাৰ virtual seminar, virtual career fair or virtual talks related to career সেইখিনি আমি নিশ্চয় attend কৰিব পাৰো বা এক্সপ্লোৰ কৰিব পাৰো। সেইটো কৰিব পাৰা to know যে মই যিটো বিষয় বা যিখন ফিল্ড মই চুজ কৰিছো তাৰ career scope কি আছে, অপচন কি আছে তাৰ কাৰণে এইখিনি attend কৰিলো। তাৰপিছত 3 নম্বৰ অপচনটো হ'ল মই অনলাইন বা অফলাইন সোৰ্স বিলাক এক্সপ্লোৰ কৰিব পাৰো to know more about the career scope in that particular field or that particular subject. তাৰ কাৰণে কি কৰিম? নিউজপেপাৰ লোৱা, তুমি মেগাজিন লোৱা, সেইবিলাকতো তুমি পঢ়িব পাৰিবা, নাইবা as I said internet is our best friend these days, Google is your best friend. So তুমি অনলাইন সাৰ্চ কৰা, অনলাইন চোৱা ক'ত কেনেকৈ প্লেটফৰ্ম বিলাক চোৱা, তুমি সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাক চোৱা বা যিকোনো ৱেবসাইট যিবিলাকে career related ইনফৰমেশন দিয়ে বা তেনেকুৱা নিউজ দিয়ে সেইবিলাক তুমি চোৱা, এক্সপ্লোৰ কৰা। এইখিনিতে মই কৈ থওঁ যে কলেজ কৰ্তৃপক্ষ বা ইউনিভাৰ্চিটি কৰ্তৃপক্ষ তেওঁলোকৰ ৱেবসাইট যিটো ইনষ্টিটিউচনৰ যিটো ৱেবসাইট সেই ৱেবসাইটটোত যদি এনেকুৱা ধৰণৰ career related যিকোনো ইনফৰমেশন যদি ৰেগুলাৰলি আপডেট কৰি থাকে সেইটো ষ্টুডেন্টৰ কাৰণে বহুত ভাল হ'ব, শিক্ষাৰ্থীসকলৰ বাবে সেয়া বহুত ইউজফুল হয়, গতিকে সেইটো কৰি থাকিব পাৰে। তাৰপিছত তুমি এই ইনফৰমেশন বিলাক যে কালেক্ট কৰিলা, ইনফৰমেশন বিলাক যে এক্সপ্লোৰ কৰিলা, এইখিনিৰ ভিতৰত যিখিনি তোমাৰ দৰকাৰী সেইখিনি তুমি যিমান পাৰা সিমান কালেক্ট কৰা, নিজৰ ওচৰত ৰাখা। সেই ইনফৰমেশন খিনি তুমি পালা, তোমাৰ at least এটা আইডিয়া হ'ব যে what kind of career scope or option I can have if I follow this particular field or if I follow this particular subject. আৰু সেই হিচাপত তুমি প্ল্যান কৰিবা। Now when I say plan, এতিয়া career scope কাৰণে মোৰ দুটা অপচন থাকিব পাৰে। এক নম্বৰ further studies,
মই কি জানি আফটাৰ গ্ৰেজুৱেচন মই পোষ্ট গ্ৰেজুৱেচনৰ বাবে যাব খুজিছো তাৰ পিছত কি জানি মই মাষ্টাৰ্ছৰ পিছত মই হায়াৰ ষ্টাডিজ এজ ইন পিএইচডি কাৰণে যাব খুজিছো ৰিসাৰ্চৰ কাৰণে বা মই পোষ্ট ডক্টৰেল ৰিসাৰ্চৰ কাৰণে যাব খুজো সেইটো এটা অপচন 2 নম্বৰ অপচন হল জব গতিকে মই কেৰিয়াৰ স্কোপটো কোনটো ফিল্ডৰ কাৰণে বাছিছো কোনটো আসপেক্টৰ কাৰণে বাছিছো আগলৈ মই হায়াৰ ষ্টাডিজৰ কাৰণে নে মই এটা নতুন চাকৰিৰ কাৰণে So in case I want it for further studies, তেনেহলে মই এটা specific area focus কৰিব লাগিব, a specific area of studies. আৰু যদি মই চাকৰিৰ কাৰণে বিচাৰিছো যে career scope টো মোক সেই ফিল্ডটোত চাকৰিৰ কাৰণে কি career scope আছে সেইটো জানিব লাগে সেইটো জানিবলৈ হলে তুমি আৰু অলপ এক্সট্ৰা যিখিনি কাম কৰিব লাগিব সেইখিনি ভিতৰত ধৰা তুমি professional social media networks join কৰিবা For example, LinkedIn to enekwa eta networking system jot tumi prithibir hokolu professional or almost hokolu professionals are information paba telokor profile thakibo telokor logot tumar idea share koribo para telokor ideas tumaluke poribo para ba telokor logot connect hobo para in a way professionals or logot connect hobo para next tumi চাকৰি যেহেতু চাকৰি কাৰণে বিচাৰি আছা তাৰ কাৰণে তুমি ইন্টাৰভিউ কাৰণে প্ৰথমে প্ৰিপেয়াৰ হ'ব লাগিব নিজকে প্ৰস্তুত কৰিব লাগিব না ইন্টাৰভিউ কাৰণে কেনেকৈ প্ৰস্তুত কৰিবা there are a lot of videos on mock interviews যেটো ৰিয়েল টাইম ইন্টাৰভিউ নহয় কিন্তু তেনেকৈ তুমি এটা ৰিয়েল টাইম ইন্টাৰভিউ কাৰণে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰা তাৰ কাৰণে তুমি mock interviews or ভিডিও বিলাক চাব পাৰা now in my case মই এতিয়ালৈকে যিমানখিনি কলেজ বা ইউনিভাৰ্সিটিত পঢ়াই আহিছো চাকৰি কৰি আহিছো সকলোতে মই সাধাৰণতে মক ইন্টাৰভিউজ নিজৰ ক্লাছৰুমতে কৰো আসলতে অৰ্গানাইজ কৰো কাৰণ তেতিয়া কি হয় ষ্টুডেন্টৰ কাৰণে নহলে বেলেগকৈ যদি মক ইন্টাৰভিউ কাৰণে তুমি নিজকে প্ৰিপেয়াৰ কৰিব লগিয়া হয় মেবি ইউ উইল হ্যাভ টু জয়েন সাম সৰ্ট অফ career coaching institute I don't know or you have to attend some let's say career related seminar or talks কিন্তু তুমি ক্লাছৰুমতে যদি হেতু কৰিব পাৰা as a teacher যদি শিক্ষক সকলে হেতু হেখিনিত অকনমান মন দি ষ্টুডেন্টৰ কাৰণে সিলেবাসৰ লগতে হেখিনি ওপৰটো যদি অকনমান গুৰুত্ব দিয়ে তেতিয়া ভাল হয় ষ্টুডেন্টৰ কাৰণে নাইবা তুমি as a student তুমি talks talks বিলাক তুমি চাব পাৰা তাৰ ভিডিও বিলাক যিবিলাক ইন্টাৰনেটত সকলোতে পায় সকলোতে উপলব্ধ গতিকে তুমি হেখিনিও চাব পাৰা how to answer questions on interviews যেতিয়া প্ৰশ্ন খুধে কিছুমান প্ৰশ্ন আছে যিবিলাক কমন প্ৰশ্ন মানে যিকোনো ফিল্ডতে হওক সেইবিলাক প্ৰশ্ন খুধিবই ধৰা তুমি নিজকে ইন্ট্ৰোডিউস কৰিব লাগে কেনেকৈ কৰিবা বা তোমাক ফুৰিব যে তুমি নেক্সট 3 to 5 years নিজক কত দেখিছা তোমাৰ শৰ্ট টাৰ্ম আৰু লং টাৰ্ম প্ল্যান বিলাক কেনেকুৱা এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন ইন্টাৰভিউত খুধে যেটো যিকোনো ফিল্ডতে খুধে গতিকে সেইবিলাকৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবলৈ তুমি এনেকুৱা ধৰণৰ ভিডিও চাব পাৰা নাইবা তোমাৰ নিজৰ কমিউনিকেশন স্কিলস ডেভেলপ কৰিবৰ কাৰণে তুমি তেনেকুৱা ধৰণৰ ভিডিও চাব পাৰা again as I said ইন্টাৰনেটত আজিকালি এই সকলোবোৰ ইনফৰমেশন আৰামত পোৱা যায় গতিকে তুমি হেখিনি চাব পাৰা আৰু চাই নিজে প্ৰ্যাকটিসও কৰিব লাগিব অভ্যাসটো কৰিব লাগিব so this is how you will get to know যে তোমাৰ যেটো তুমি বিষয় বা যেটো তুমি ফিল্ড চুজ কৰিছা সেই ফিল্ডটোত বা যেটো বিষয় পঢ়িছা সেই ফিল্ডটোত কি কি ক্যাৰিয়াৰ স্কোপ আছে বা অপচন থাকিব পাৰে তাৰ বিষয়ে তুমি এনেদৰে ইনফৰমেশন গোটাব পাৰা নেক্সট তুমি সাইকেলটো দেখিছা বাছনি মানে প্ৰথমতে মই বিষয় কেইটা গম পালো যে এইকেইটা বিষয়ত নেক্সট ক্যাৰিয়াৰ স্কোপ এইকেইটা ক্যাৰিয়াৰ অপচন আছে এতিয়া তুমি বাছিব লাগিব ইয়াৰ ভিতৰত তুমি কোনটো ফিল্ড বা কোনটো সাবজেক্ট তুমি চুজ কৰিব খুজিছা সিলেকশনটো তুমি কেনেকৈ কৰিবা সিলেকশনটো কৰিবলৈ হলে সেলফ SWOT কৰা নাও SWOT কৰাটো এটো মোৰ মইহে কৈছো তোমালোকক এটো মোৰ ৰেকমেন্ডেশন হয় পার্সোনাল ৰেকমেন্ডেশন SWOT কৰা মানে কি হয় তুমি SWOT analysis বুলি যেটো কয় S stands for strengths W stands for weakness O stands for opportunities and T stands for threats now এতিয়া মই বিষয়খিনি গম পালো কাৰণ ইন্টাৰনেটত বহুত ইনফৰমেশন থাকে যেটো মই অলৰেডি কলোৱে
ইমানখিনি বেছি ইনফৰমেশ্যন থাকিলে বা কেৰিয়াৰ অপশ্যনৰ কথাও ঢেৰ লিখা থাকে ইমানখিনি বেছি অপশ্যন কেৰিয়াৰ অপশ্যন ইমানখিনি বেছি ফিল্ড সাবজেক্টৰ কথা যেতিয়া মই পঢ়ো তেতিয়া মোৰ খেলিমেলিটো ক'ত লাগে খেলিমেলিটো লাগে হাউ টু সিলেক্ট ওয়ান অফ দোজ অপশ্যনছ ফৰ মাই সেলফ কাৰণ মই ঢেৰ অপশ্যন দেখিছো ঢেৰ অপশ্যনৰ ভিতৰত এটা অপশ্যন বাছি লোৱাটো দিগদাৰ হয় মোৰ কাৰণে কঠিন সেইকাৰণে সেলফ স্বট কৰাটো ইম্পৰ্টেন্ট সেলফ স্বট কেনেকৈ কৰিম প্ৰথমতে ষ্ট্ৰেংথটো চাম ষ্ট্ৰেংথ মানে মোৰ মই যিটো ফিল্ড বাছি ললো বা যিটো সাবজেক্ট বাছি ললো সেই ফিল্ডটো বা সাবজেক্টটোত মই কিমান তাৰ কোনখিনি ক্ষেত্ৰত মই ষ্ট্ৰং হয় বা মই কনফিডেন্ট হয় সেইটো মোৰ ষ্ট্ৰেংথৰ ওপৰত নাও উইকনেছ হল তাৰ ভিতৰত কোনোবা এখিনি বস্তু আছে যিখিনিত মই উইক হৈ আছো যিখিনিত মই এতিয়াও দুৰ্বল হৈ আছো যিখিনিত মোৰ অলপ প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি মই কেনেকৈ সলভ কৰিম আৰু টু অপৰচুনিটিজ নাও এই সাবজেক্ট বা এই ফিল্ডটো যদি মই সিলেক্ট কৰো তেনেহলে মোৰ কেৰিয়াৰ স্কোপত বা কেৰিয়াৰ অপশ্যনৰ ক্ষেত্ৰত মোৰ সুবিধাখিনি কেনেকৈ হ'ব কেনেকুৱা ধৰণৰ সুবিধা পাম যদি মই ৰিসাৰ্চ কৰিব খুজিছো কেনেকুৱা ধৰণৰ ৰিসাৰ্চ অপৰচুনিটিজ মোৰ ওচৰত আছে যদি মই চাকৰি কৰিব খুজিছো সেই ফিল্ডটোৰ লগত ৰিলেটেড তেনেহলে কেনেকুৱা ধৰণৰ জব অপৰচুনিটিজ মোৰ কাৰণে এভেইলেবল হয় ফৰ্থ থ্ৰেট মানে হৈছে এই ফিল্ডখন বা এই সাবজেক্টটো চুজ কৰোতে ইয়াত কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম আছে নেকি কিছুমান চেলেঞ্জ আছে নেকি আৰু সেইখিনি যদি আছে সেইখিনি মই কেনেকৈ সৰ্ট আউট কৰিম এই সাধাৰণ SWOT এনালিসিসটো তুমি যদি কৰি লোৱা in that field or in that particular subject তেতিয়া কি কৰিবা এইকেইটা মই প্ৰশ্ন লিখি দিছো ইয়াত গতিকে এই প্ৰশ্নখিনিৰ উত্তৰ বিচাৰি উলিওৱা তুমি উত্তৰ বিচাৰি তুমি এখন আনসাৰ লিষ্ট প্ৰিপেয়াৰ কৰা এইকেইটা ক্ষেত্ৰত মই ষ্ট্ৰং হয় মই কনফিডেন্ট হয় মই পাৰিম এইখিনি এইকেইটা বস্তু মোৰ উইক হৈ আছে এতিয়াও মই এইখিনি ইমপ্ৰুভ কৰিব লাগিব এইকেইটা অপৰচুনিটি থাকে যিকেইটা মই এক্সপ্লোৰ কৰিব পাৰিম আৰু লাষ্ট এইখিনি প্ৰব্লেম আছে যিখিনি মই সলভ কৰিব লাগিব গতিকে এই গোটেইখিনি প্ৰশ্নৰে তুমি উত্তৰৰ এখন লিষ্ট প্ৰস্তুত কৰিলা once you are done with that এতিয়া তুমি কি কৰিবা সেই লিষ্টখনৰ তোমাৰ যিকেইটা প্লাস পইণ্ট যিখিনি তুমি পাৰিবা যিখিনি টিক মাৰ্ক দি যাবা পাৰিবা এইখিনি হৈ আছে তোমাৰ সেইখিনিৰ ওপৰত বেছ কৰি তুমি তোমাৰ প্ল্যানটো কৰিবা কেৰিয়াৰ প্ল্যানটো কৰিবা নেক্সট তোমাৰ প্ৰব্লেম এৰিয়াও আছে সেই প্ৰব্লেম এৰিয়াখিনিও ফোকাস কৰা সেইখিনিও লিষ্ট ডাউন কৰা কাৰণ সেইখিনি তুমি সৰ্ট আউট কৰিব লাগিব যদি তুমি সেই সাবজেক্টটো বা সেই ফিল্ডটোতেই কেৰিয়াৰটো আগলৈ নিব খোজা এতিয়া যেতিয়া প্ৰব্লেম এৰিয়াখিনি তোমাৰ লিষ্ট আউট হৈ গ'ল সেই প্ৰব্লেমখিনি তুমি কেনেকৈ সলভ কেনেকৈ কৰিবা ৰিজলভ কেনেকৈ কৰিবা তাৰ কাৰণে তুমি প্ল্যান কৰিব লাগিব প্ল্যানটো কেনেকৈ কৰিম তাৰ কাৰণে এতিয়া টোটালি তোমাৰ যিমান এই প্ৰশ্নকেইটাৰ উত্তৰখিনি যে লিখিব ক'লো সেইখিনি তুমি গোটেই পইণ্টখিনি ক্যালকুলেট কৰা আৰু তুমি সেই ক্যালকুলেশনটোৰ ওপৰত বেছ কৰি তুমি চাব পাৰা যে তুমি কোনটো কোনখন ফিল্ড বা কোনটো বিষয় আচলতে তোমাৰ কেৰিয়াৰৰ কাৰণে চুজ কৰিব খুজিছা বাছিব খুজিছা now this is just one way of selecting your field for your career এইটো অকল এটা way হে এটা মেথড হে যেটো মই কৈ আছো so once I'm done with this এতিয়া মই এই সাইকেলটোৰ fourth point লৈ যাম মই পাৰিমনে মানে কি লাষ্ট পইণ্টটো যেতিয়া মই ক'লো যে মোৰ এইখিনি প্ৰব্লেম এৰিয়া হয় প্ৰব্লেম এৰিয়াখিনি মই লিষ্ট আউট কৰিলো এতিয়া প্ৰব্লেমখিনি মই সলভ কেনেকৈ কৰিম সেইটো এটা কথা সেইটো সেই ফিল্ডখন বা বিষয়টোৰ ওপৰত ৰিলেটেড এটা মোৰ নিজৰো কিছুমান প্ৰব্লেম এৰিয়া থাকিব পাৰে মোৰ প্ৰব্লেম এৰিয়া কেনেকুৱা থাকিব পাৰে ফাৰ্স্ট অফ অল মেবি কনফিডেন্স ইস্যু মানে ধৰা ফৰ এক্সাম্পল তোমাৰ ক্লাছৰুমত তোমাৰ প্ৰেজেন্টেশন আছে ক্লাছৰুমত তুমি তোমাৰ সকলো ষ্টুডেন্টক তুমি চিনি পোৱা আগত তোমাৰ ফ্ৰেন্ড হয় সব কিন্তু যেতিয়া এটা প্ৰেজেন্টেশনৰ কথা আহে বা যেতিয়া তুমি এটা স্পিচ দিব লাগে ক্লাছত then maybe you have some sort of last minute tension or some sort of nervous issues বহুতৰে হয় বা ষ্টেজত বহুত মানুহ দেখি ভয় খালে নাৰ্ভাছ হৈ গ'ল যিখিনি কম বুলি ভাবিছিলে সেইখিনি পাহৰি যায় সেই কনফিডেন্সটো নোহোৱা হৈ যায় তেনে ধৰণৰ as I said stage fright নাইবা পাব্লিক স্পিকিং বুলি শুনিলে যে ভয় এটা লাগে সেইটো কথা সেই কনফিডেন্স ইস্যুটো যদি তোমাৰ আছে সেই প্ৰব্লেম এৰিয়াটোৰ ওপৰত তুমি কাম কৰিব লাগিব নেক্সট মেবি তোমাৰ লাৰ্নিং স্কিলছৰো অলপ প্ৰব্লেম আছে লাৰ্নিং স্কিলছ এজ ইন এই ধৰা স্পিকিং লিসনিং ৰিডিং এণ্ড ৰাইটিং মই ষ্টুডেন্ট হয় গতিকে মোৰ কাৰণে এই 4টা
লাৰ্নিং স্কিলৰ ওপৰত কাম কৰাটো খুবেই দৰকাৰী কাৰণ যিকোনো এটা বিষয় বা যিকোনো এখন ফিল্ড মই তেতিয়াহে চুজ কৰিব পাৰিম যেতিয়া মই জানো যে এইখিনি প্ৰব্লেম মোৰ আছে basically I should be very clear about what my issues are or where I lack my confidence or my skills. Learning skills, as I said, speaking মানে ধৰা মই কথাখিনি ধৰা মই বুজি পালো ক্লাছৰুমতে ধৰা মই কথাখিনি বুজি পালো মোৰ ছাৰ বা বাইদেৱে কি ক'লে কিন্তু মই সেই কথাখিনি মোক যদি সুধি দিয়ে প্ৰশ্ন এটা সুধি দিয়ে ছাৰ বা বাইদেৱে তেওঁ মেবি মই সেইটো স্পষ্টকৈ উত্তৰটো দিব নোৱাৰো কথাখিনি মই জানো কিন্তু মোৰ কোৱাত প্ৰব্লেম ভালকৈ মই বুজাই ক'ব নোৱাৰো সহজভাৱে এক্সপ্লেইন কৰিব নোৱাৰো কিজানি নাইবা মোৰ কিজানি লিসনিং প্ৰব্লেম আছে এজ ইন ক্লাছৰুমত মই আছো মই শুনি আছো লেকচাৰটো শুনি আছো বাইদেউ বা ছাৰৰ কিন্তু মন দিব পৰা নাই মনোযোগ দি শুনিব পৰা নাই নাইবা মই ভালকৈ শুনি পোৱা নাই নাইবা মই বুজিও পোৱা নাই কিন্তু বুজি নাই পোৱা যদি মই কোৱা নাই যদি মই কথাটো নকওঁ মোৰ ডাউটখিনি ক্লিয়াৰ নকৰো তেতিয়া তেনেহলে ডাউটখিনি ৰৈ যাব আৰু তেনেকৈ মোৰ উইকনেছ আৰু বিল্ড হৈ গৈ থাকিব নাইবা ধৰা মোৰ ৰিডিং প্ৰব্লেম আছে এজ ইন মই কিজানি কথাখিনি শুদ্ধকৈ পঢ়িব নাজানো না আজিকালি কি হয় নাজানো মই ক্লাছৰুমত সেইটো হয় নে নহয় কলেজত স্পেশালি স্কুলত বাৰু হয় কলেজত সাধাৰণতে কি হয় কলেজ বা ইউনিভাৰ্চিটিত আমি এজ ষ্টুডেণ্টছ ক্লাছৰুমত সাধাৰণতে আমি নপঢ়ো আমি শুনোহে ছাৰ বা বাইদেৱে কি কয় সেইটো হলে কি প্ৰব্লেম হয় মোৰ ৰিডিং প্ৰব্লেম আছে নে নাই সেইটো মই গম নাপাওঁ এজ এ ষ্টুডেণ্ট সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে মই পঢ়িব পাৰো নে নোৱাৰো ভালকৈ কথাখিনি জানো মই অসমীয়াতে পঢ়ো বা ইংলিছতে পঢ়ো বা বেলেগ কিবা লেংগুৱেজ যিটো মই জানো যিকোনো ভাষাত কথাখিনি পঢ়িব জানো কিন্তু মই শুদ্ধকৈ পঢ়িছো নে বা পঢ়িলেও মই সেই কথাখিনি বুজি পাইছো নে অকল জাষ্ট পঢ়ি গৈছো এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আছে যিবিলাক সাধাৰণতে আমি হাইলাইট নকৰো ইন আ ক্লাছৰুম কলেজত বা ইউনিভাৰ্চিটিত সেইকাৰণে সেইখিনি পইণ্টৰ ওপৰত ষ্টুডেণ্টে বেছি গুৰুত্ব দিয়া উচিত নাইবা ধৰা ৰাইটিং বুলি ক'লে সেইটো লাৰ্নিং স্কিলছৰ এটা এডভান্স ষ্টেজ যিটো মই যে লিখো কিবা এটা সেই লিখাখিনি মই শুদ্ধকৈ লিখো নে বা মই স্পষ্টকৈ লিখিব পাৰো নে মোৰ পইণ্টখিনি কিজানি মই ভালকৈ ক'ব পাৰো কিন্তু মই লিখিব নোৱাৰো গতিকে মোৰ প্ৰব্লেমটো তাত আছে নেকি বা মই কিবা এটা প্ৰশ্ন বহলাই লিখিব লাগে এক্সপ্লেইন কৰিব লাগে সেইটো কিজানি মই এক্সপ্লেইন কৰিব নোৱাৰো তাত মোৰ কিবা ইছ্যু আছে নেকি গতিকে এনেকুৱা ধৰণৰ লাৰ্নিং স্কিল ইছ্যুজ থাকিব পাৰে মোৰ এজ এ ষ্টুডেণ্ট সেইকাৰণে সেইখিনিও মই নিজে চাব লাগিব সেইখিনি এই গোটেই বস্তুখিনি যিমানখিনি ইয়াত মই ইছ্যুজ দিলো ইয়াৰ বাহিৰেও বেলেগো ইছ্যু থাকিব পাৰে বাট এইকেইটা মই জাষ্ট পইণ্ট আউট কৰিছো কমন প্ৰব্লেম কমন ইছ্যুজ হয় এইকেইটা গতিকে এই পইণ্টখিনি মই চাই এইখিনিৰ কাৰণে এইখিনি মই ধৰা লিষ্ট আউট কৰিলো আৰু চালো যে কোনখিনি পাৰিছো কোনখিনি নাই পৰা যিখিনি নাই পৰা সেইখিনি কেনেকৈ কৰিলে মই পাৰিমগৈ সেই বস্তুখিনি মই জানিব লাগিব and that's why I said that I have to turn all of these I cannot do to I can do এই গোটেইখিনি মই পাৰিবলৈ কি কৰিব লাগিব সেই প্ল্যানটো মই নিজে বনাব লাগিব once I'm done with this এতিয়া মই ফাইনাল এই সাইকেলটোৰ ফাইনাল পইণ্টটো যাম ৰোড মেপ মোৰ সাবজেক্ট বা ফিল্ডখন মই চুজ কৰিলো কি কি ক্যাৰিয়াৰ স্কোপ থাকিব পাৰে সেইটো মই গম পালো সেইটো হিচাপত মই চুজো কৰিলো মই কোনটো ফিল্ডত যাম আৰু মোৰ নিজৰ পাৰ্সোনাল প্ৰব্লেম কিছুমান কি আছে সেইখিনিও মই হাইলাইট কৰিলো মই আইডেন্টিফাই কৰিলো and now I have to start working on my own plan এই গোটেই প্ৰব্লেমখিনিৰ লগত এই গোটেই প্ৰব্লেমখিনিৰ সলিউশন বিচাৰি মই এই ক্যাৰিয়াৰ পাথটোত কেনেকৈ যাব পাৰিম তাৰ কাৰণে মই কি কৰিম ৰোড মেপ বুলি ক'লে সাধাৰণতে কি হয় শৰ্ট টাৰ্ম ক্যাৰিয়াৰ প্ল্যান আৰু লং টাৰ্ম ক্যাৰিয়াৰ প্ল্যানৰ কথা আহি যায় মই আগতে কৈছো যে ইন্টাৰভিউত শৰ্ট টাৰ্ম আৰু লং টাৰ্ম প্ল্যানৰ কথা সাধাৰণতে খুধে এইটো এটা খুব কমন প্ৰশ্ন হয় যিকোনো ফিল্ডত যিকোনো ইন্টাৰভিউ জব ইন্টাৰভিউ সেইকাৰণে মই যদি এতিয়াৰ পৰাই এজ এ ষ্টুডেণ্ট মই এতিয়াৰ পৰাই যদি বহুত ক্লিয়াৰ হয় যে এনেকুৱা ধৰণৰ প্ল্যানিং বিলাক কেনেকৈ কৰিব লাগে এটলিষ্ট মই প্ৰেক্টিছটো যদি এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ মোৰ কাৰণে উজু হ'ব কথাটো লং টাৰ্ম প্ল্যান মানে কি হয় ধৰা তোমাৰ 5-10 বছৰৰ ভিতৰত তুমি নিজকে ক'ত দেখিছা কেনেকৈ ভিজুৱেলাইজ কৰিছা কেনেকৈ প্ল্যান কৰিবা সেইটো শৰ্ট টাৰ্ম মানে ধৰা এই 2 পৰা 4 বছৰ বা 2 পৰা 5 বছৰৰ ভিতৰত তুমি নিজকে ক'ত দেখিছা বা ক'ত দেখিব খুজিছা কাৰণ আমি ষ্টুডেণ্ট হয়
এতিয়া কি জানি মোৰ কাৰণে সেই 2 to 4 years or plan to মোৰ কাৰণে long term plan নিচিনা ভাব হয় আমি ইয়াতকৈ short কৰিব পাৰো এই প্ল্যান খিনি আমাক লাগে কাৰণ আমি টাইম টু মেনেজ কৰিবলৈ শিকিম এনেকৈ যদি প্ল্যান কৰো বস্তুবিলাক Now when I said shorter term যেটো প্ল্যান কৰিব পাৰো মই shorter term মানে ধৰা তুমি এটা দিনৰ কাৰণে প্ল্যান কৰা ধৰা কাইলৰ দিনটোৰ কাৰণে মই প্ল্যান কৰিব লাগে এতিয়া just to learn how to make planning and how to execute planning কাইলৈৰ কাৰণে মই প্ল্যান কৰিব লাগে ধৰা কাইলৈ মই ধৰা ভাবি আছো যে কাইলৈ মই সোনকালে উঠি মই এক্সাৰসাইজ কৰি মই maybe breakfast কৰিম তাৰ পাছত মোৰ কিছুমান ক্লাছ নোটস মোক সাৰে দি থৈছিলে বাইদেউ দি থৈছিলে সেইখিনি মই বুজিবৰ কাৰণে সেইখিনি পঢ়িম নোটখিনি আৰু সেইখিনি পৰা যেটো মোৰ ডাউট যিখিনি আছিল সেইখিনি ক্লিয়াৰ কৰিম তাৰ পাছত কি জানি মই লাঞ্চ কৰিম আৰু তাৰ পাছত মই তেনেকৈ প্ল্যান খিনি ধৰা এই কথাখিনি যে মোক কলো এটা দিনৰ প্ল্যানটো আমি আসলতে তেনেকৈ কৰোনে আৰু কৰিলেও সেই নেক্সট দিনা যিদিনা সেই কথাখিনি আমি মই কৰিব লাগে সেইখিনি মই কৰোনে তেনেকৈ এটো আসলে কৰিব পাৰি কেনেকৈ by following a method called time boxing or time blocking now time boxing বা time blocking মানে কি হল যে প্ৰত্যেকটো কামৰ কাৰণে মই এটা ফিক্স সময় দিছো নিজকে মই ধৰা কাইলৈ সোনকালে উঠি মই এক্সাৰসাইজ কৰিম যদি মই 5টাৰ পৰা 7টা বজাৰ ভিতৰত এক্সাৰসাইজ কৰিম হেতু ফিক্স টাইম মই নিজৰ কাৰণে নিজকে দিছো আৰু মই সেই টাইমটো ইফাল হবলৈ নিদিও বা তাৰ পাছত ধৰা মই 7টা বজাৰ পৰা ধৰা মই 8টা বজাৰ ভিতৰত মই ব্ৰেকফাষ্ট কৰিম and so on and so forth এই যে এটা কামৰ কাৰণে তুমি ফিক্স সময় দিয়া বা সেই কামটো এই সময়টোৰ ভিতৰতে যে কৰিব লাগিব বুলি নিজকে এটা ডেডলাইন দিয়া এই বস্তুটো এই মেথডটোৱে হৈছে টাইম বক্সিং বা টাইম ব্লকিং তাৰমানে মই টাইমটো মোৰ কাৰণে এটা কামৰ কাৰণে নিৰ্ধাৰিতভাৱে এটা সময়ৰ ভিতৰতে মই কৰিব লাগিব এটা বক্সৰ ভিতৰত মই নিৰ্ধাৰণ কৰি দিছো নিজকে গতিকে মই এইটো এনেকৈ ফলো কৰিম তেনেকৈ ফলো কৰিলে হয় কি প্ৰফিট কি হয় মোৰ কি বেনিফিট মোৰ লাভ হয় নম্বৰ 1 যে মই সময়টো কেনেকৈ মেনেজ কৰিব লাগে হেতু গম পাম নম্বৰ 2 মই জানিম যে মোৰ এটা কামৰ কাৰণে আসলতে কিমান সময় লাগে এতিয়া ধৰা এক্সাৰসাইজ বুলি ক'লো এক্সাৰসাইজ কৰিবলৈ মোক গোটেই দিনটো নালাগে কাৰণ মই নিজকে ফিক্স কৰি দিছো যে মই এইটো টাইমৰ ভিতৰতেই কৰিম বা মই লাঞ্চ কৰিব লাগে দুপৰীয়া মই ভাত খাব লাগে ভাত খাবলৈ মোক গোটেই দিনটো নালাগে কিমান সময় লাগে মই যদি টাইম বক্সিংৰ থ্ৰুৱেদি যদি মই ফিক্স কৰি দিও তেনেহলে মই নিজে গম পাম যে মোক আসলতে ভাত খাবলৈ কিমান সময় লাগিব বা মোক এক্সাৰসাইজ কৰিবলৈ কিমান সময় লাগিব বা মই মোৰ ডাউট ক্লিয়াৰ কৰিব আছে মোৰ বাইদেৱে দিয়া নোটখিনি মই পঢ়িব আছে সেইখিনিত মই কিমান সময় দিছো নিজকে So time boxing is important for that and it is important for us to have a realistic sense of time management গতিকে time management ৰ কাৰণে মোক এখিনি এনেকুৱা ধৰণৰ এটা মেথডৰ প্ৰয়োজন যি মোক আসলে ক'ব যে মোৰ কি বস্তুৰ কাৰণে কি কামৰ কাৰণে মোক কিমান সময়ৰ প্ৰয়োজন যেনেকৈ আমি ষ্টপ ওয়াচ ইউজ কৰো বা টাইমাৰ এপ ইউজ কৰো এই এপ বিলাকতো একেটা কথাই হয় যে এটা বস্তুৰ কাৰণে আমি ফিক্স সময় এটা ডিসাইড কৰি থওঁ now time boxing বা time blocking method to use কৰিব কাৰণে even in your daily life এটো ইউজ কৰিব কাৰণে তুমি এনেকুৱা এপ উঠাগে maybe students এ মুতকৈ বেছি জানিব হেতু ক্ষেত্ৰত যে এনেকুৱা বহুত এপ্লিকেশন আছে তোমাৰ নিজৰ মোবাইলতে তুমি সেভ কৰি লব পাৰা ইনষ্টল কৰি লব পাৰা and you can follow that I use time tune app মোৰো বেছি দিন হোৱা নাই এটো ইউজ কৰা না এটো ইউজ কৰাৰ কাৰণে মোৰ কি হৈছে মই জানো যে মই কোনটো কামৰ কাৰণে কিমান সময় দিব পাৰো বা কিমান সময়ৰ প্ৰয়োজন হয় কোনটো কাম মই কিমান সোনকালে কৰিব পাৰো আৰু কোনটো কাম কৰিবলৈ মোক অলপ বেছি সময়ৰ প্ৰয়োজন এনেকুৱা ধৰণৰ কথাখিনি তুমি গম পালে কি হয় তুমি নিজকে নিজে বুজি পোৱা যে তুমি আসলতে কোনখিনি কৰিব পাৰা সোনকালে কৰিব পাৰা কোনখিনি কৰিবলৈ অকনমান বেছি সময় লাগিব এনে ধৰণৰ কথা কিছুমান basically it also tells you about your own self তুমি নিজকে নিজে তুমি চিনি পাবা যে তোমাৰ কি বস্তুৰ কাৰণে কিমানখিনি টাইমৰ সময় প্ৰয়োজন কোনখিনি কথা তুমি কেনেকৈ বুজি পাবা কিমান সোনকালে বুজি পাবা বা কিমান নিয়াৰিকৈ কৰিব পাৰিবা এনে ধৰণৰ কিছুমান কথা so time boxing is important for us for that matter না এতিয়ালৈকে এই সাইকেলটো কমপ্লিট হৈ গল এতিয়া এই সাইকেলটো আমি এতিয়ালৈকে অকল কমফৰ্টেবল সাবজেক্টস বা কমফৰ্ট জোনৰ
বা যিখিনি সাবজেক্ট আমি ইজি বুলি ভাবো যিখিনি ফিল্ড আমি সহজ বুলি ভাবো সেই ফিল্ড খিনিৰ কাৰণে আমি ইউজ কৰিছিলো now let's go to the next point যেটো কৈছিলো যে beyond comfort zone মানে uncomfortable subject to আমি choose কৰিব পাৰো in terms of Excuse me, Yes. Madam. Oh. Yes. আমাৰ কেজনমান ছাত্ৰ-ছাত্ৰী এড হ'ব বিচাৰিছে কিন্তু অ, অ। যেহেতু আপুনি এডমিন হৈ আছে গতিকে অকমান এড কৰি দিব নি বাৰু ছাত্ৰ-ছাত্ৰী কেজনক আৰু মই কেনেকৈ এড কৰিম বাৰু এক সেকেন্ড ধৰিব পাৰিছেনে বাৰু নাই মই এড টু কোনখিনিত কৰিব লাগিব মই নাজানিছো হয় ঠিক আছে বাৰু হয় আপুনি আগবাঢ়ক মই আকৌ এডমিনৰ লগত কথা পাতিছো বিদ্যুৎ তুমি কৈ দিয়াচোন Okay. বিদ্যুৎ কৈ দিয়াচোন এতিয়া আমি কমফৰ্টেবল সাবজেক্ট খিনি কেনেকৈ মই এই সাইকেলটো থ্ৰুদি যাব লাগে বা কেনেকৈ মই হ্যান্ডল কৰিম সেইখিনি আমি কলো now let's move on to the uncomfortable zone or beyond the comfort zone মানে যিখিনি uncomfortable subject বুলি কৈছিলো মানে ধৰা এতিয়ালৈকে আমি ইজি সাবজেক্টৰ কথা কৈছিলো বা মেজৰ বা অনাৰ্স সাবজেক্টৰ কথা কৈছিলো বা এনেকুৱা এটা সাবজেক্ট যিটোৰ ওপৰত মোৰ ইন্টাৰেষ্ট আছে now let's talk about the tough subjects কিছুমান সাবজেক্ট থাকে আমাৰ যিখিনি আমি খুব টান পাওঁ বা বুজাত মেবি অকনমান প্ৰবলেম হয় কষ্ট হয় এনেকুৱা ধৰণৰ সাবজেক্ট যিখিনি মই টান পাওঁ কিন্তু আৰু মই কনফিডেন্টও নহয় কাৰণ মই জানি ভালকৈ বুজি নাপাওঁ কিন্তু এই সাবজেক্ট খিনিৰ ওপৰত মোৰ ইন্টাৰেষ্ট আছে যদি মই ভালকৈ নাজানো বা মই ডিফিকাল্ট বুলি ভাবো কিন্তু মোৰ ইন্টাৰেষ্ট আছে আৰু মই জানিব খুজিছো যে সেইকেইটা সাবজেক্টত বা সেইটো ফিল্ডত যদি মই এক্সপ্লোৰ কৰো মোক কেনেকুৱা ধৰণৰ কেৰিয়াৰ পাথ মই নিজৰ কাৰণে বাচিব পাৰিম কাৰণ মোৰ সেইটো ফিল্ডত যোৱাৰ মন যদিও মই এতিয়ালৈকে টান পাইছো সাবজেক্টটো বা ফিল্ডটো কিন্তু সেইটো ফিল্ডতে মোৰ ইন্টাৰেষ্ট আছে কাৰণ মই ভাবো যে মই যদি সেই ফিল্ডটো এক্সপ্লোৰ কৰো তেনেহলে মই নতুন কথা শিকিব পাৰিম গতিকে এনেকুৱা ধৰণৰ সাবজেক্ট বা ফিল্ড যদি মই চুজ কৰো that will be beyond my comfort zone that will be my uncomfortable zone নাইবা এটা কমপ্লিটলি নিউ ফিল্ড যেটো বুট কৰো মই পঢ়িছো কৰবাত বা মই অনলাইন কৰবাত দেখিছো যেটো বিষয় মই শুনিছো পঢ়িছো দেখিছো কিন্তু মই এতিয়াও কনফিডেন্ট নহয় but still I want to explore that field এনে ধৰণৰ সাবজেক্ট বা ফিল্ডটো মই এক্সপ্লোৰ কৰিব পাৰো বাচিব পাৰো নিজৰ কেৰিয়াৰ পাথ হিচাপে তেনেকুৱা এটা কাম মই কৰিলে কি হয় I will be on a path of self discovery মানে ধৰা যদি কিবা এটা কাম মই নকৰিলে মই কেনেকৈ বুজি পাম যে মই সেই কামটো কৰিব পাৰিম নে নোৱাৰিম যেটো মোৰ কাৰণে কমপ্লিটলি নিউ সেইটো মই এক্সপ্লোৰ কৰিলেহে সেই জোনটোত মই গলেহে মই গম পাম যে মোৰ কিছুমান কিজানি এনেকুৱা স্কিলছ আছে যিখিনিয়ে মোক সেই নতুন ফিল্ডটোত আগবাঢ়িবলৈ বেছি সহায় কৰিব পাৰে বা মই নিজৰ স্কিলছৰ কথাই নাজানো কিজানি কাৰণ মই সেই এৰিয়াটো বা সেই ফিল্ডটো এক্সপ্লোৰে কৰা নাই আজিলৈকে so that's why if I actually decide to go beyond my comfort zone that means I'm on a path of self discovery as well অকল career কাৰণে নহয় মোৰ নিজৰ কাৰণেও কাৰণ এনেকুৱা ধৰণৰ এটা ফিল্ডত কিজানি মই বহুত নতুন কথা শিকিব পাৰিম কিজানি নতুন প্ৰবলেমো আহিব চেলেঞ্জো আহিব but at the same time মই কিছুমান নতুন ৰাস্তাও দেখিম as in I'll have new opportunities as well গতিকে এনে ধৰণৰ কাম কিছুমান কৰিব পাৰো মই যদি মই কমফৰ্ট জোনত থাকিব নোখোজো যদি মই নতুন কিবা এটা এক্সপ্লোৰ কৰিব খোজো then I have to follow something which I have never followed or which I have never explored before তাৰপাছত যেহেতু এই সাবজেক্টটো বা ফিল্ডটো মোৰ কাৰণে নতুন হয় বা মোৰ কাৰণে টান হয় I will need to know more about it কিন্তু তাৰ কাৰণে সেই একেটা সাইকেলে মই ফলো কৰিম বিষয় career scope বাছনি মই পাৰিম নে নোৱাৰিম and road map so I'll follow the same cycle for learning and planning for my own career path in the let's say uncomfortable zone your কথাটো হল skills apart from যিখিনি মই কলেজত পঢ়িলো বা মোৰ এডুকেশনত যিখিনি আছিলে যিখিনি মই পঢ়িলো যিখিনি শিকিলো সেইখিনি বাহিৰেও মোৰ কিছুমান স্কিলছ নিজৰ স্কিলছৰ কথা কৈছো পাৰ্সোনাল স্কিলছ যিখিনি স্কিলছে মোক কেৰিয়াৰ
develop কৰাত সহায় কৰিব, or the skills that will let me know what are the other things or what are the new strengths that I have which I have never explored before. গতিকে মোৰ নিজৰ কাৰণে জানিবলৈ, নিজৰ কথা জানিবলৈ এনেকুৱা কিছুমান স্কিল মই নিজৰ মাজত ডিস্কভাৰ কৰিব লাগিব, আৰু যিখিনি আছে, যিখিনি মই আইডেন্টিফাই কৰিলো, সেইখিনি মই ইম্প্ৰুভ কৰিব লাগিব। To do that, তিনিটা পইণ্ট ইম্পৰ্টেণ্ট: আইডেন্টিফাই, প্লান এণ্ড এক্সিকিউট। আইডেন্টিফাই মানে ধৰা মোৰ কি স্কিলছ আছে, কোনখিনি স্কিলত মই বহুত ভাল, মেবি মোৰ কমিউনিকেশ্যন স্কিলছ বহুত ভাল, মই কি জানি ধৰা কলেজত কিবা এটা ফাংচন পাতিছো বা কিবা কিবি অৰ্গেনাইজ কৰিছো, মেবি আই এম পাৰ্ট অফ দ্য ষ্টুডেণ্ট ইউনিয়ন নাইবা এনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন যিবিলাক অনুষ্ঠান কলেজত থাকে, সেইবিলাকত কি জানি সেইবিলাক ময়ে অৰ্গেনাইজ কৰো। ইন দ্যাট কেছ আই শুড ৰিয়েলাইজ দ্যাট মোৰ সেই অৰ্গেনাইজিং স্কিলছ বহুত ভাল, নাইবা কি জানি মই বহুত সোনকালে ফ্ৰেণ্ডশ্বিপ সকলোৰে লগত কৰিব পাৰো, বহুত সোনকালে মানুহৰ লগত মিলি যাব পাৰো। ইন দ্যাট কেছ that would tell me that I am very good at communicating. মোৰ কমিউনিকেশ্যন স্কিলছ বহুত ভাল। যিখিনি মোৰ ভাল স্কিল হয় সেইখিনি মই আইডেন্টিফাই কৰিব লাগিব। এট দ্য চেম টাইম কিছুমান এনেকুৱা স্কিলছ আছে যিখিনি কি জানি মই ইমানো ভাল নহয়, যিখিনি মোৰ ইম্প্ৰুভ কৰিব লাগিব। ফৰ ইনষ্টেন্স, মোৰ যদি ধৰা এই ক্লাছত প্ৰেজেন্টেশ্যন থাকিল বা কলেজত কিবা এটা প্ৰতিযোগিতা হৈছে যিটোত মই পাৰ্টিচিপেট কৰিছো, বাট আই এম কনফিডেন্ট টিল দেট টাইম, বাট যেতিয়া মই ষ্টেজত যাব লাগে তেতিয়া মোৰ প্ৰব্লেম হৈ গ'ল। তেতিয়াই মই মোৰ ষ্টেজ ফ্ৰাইট আছে, তেতিয়া মই ঢেৰ মানুহ দেখি, মুখৰ আগত ঢেৰ মানুহ দেখি মই ভয় খাই গ'লো, নাৰ্ভাছ হৈ গ'লো। গতিকে তাৰ এইটো কয় যে মোৰ পাব্লিক স্পিকিং স্কিলছ সেইটোত মই অকণমান উইক হৈ আছো, চ' আই নিড টু ইম্প্ৰুভ অন দেট। চ' এই বস্তুটো মই জানিব লাগিব, আইডেন্টিফাই কৰিব পাৰিব লাগিব। প্লেন, now once I identify, এবাৰ যেতিয়া মই আইডেন্টিফাই কৰিম যে কোনকেইটা স্কিলছত কোনকেইটা মোৰ ভাল স্কিলছ বা কোনকেইটা মোৰ খুব এটা ভাল স্কিল নহয়, সেই দুইটা বস্তু যেতিয়া মই আইডেন্টিফাই কৰিম, দেন আই নিড টু প্লেন যে যিখিনি মোৰ অলৰেডি ভাল স্কিল সেইখিনি আৰু ইম্প্ৰুভ কেনেকে কৰিব পাৰিম, আৰু এনহান্স কেনেকে কৰিব পাৰিম, আৰু যিখিনি স্কিলত মোৰ ইমান ভাল দক্ষতা নাই সেইখিনি মই কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিম, সেইখিনি প্ৰব্লেম যদি আছে কিবা, সেই প্ৰব্লেমখিনি মই কেনেকৈ চৰ্ট আউট কৰিম, সেইটো কাৰণে মই প্লেন কৰিব লাগিব। কি কৰিম সেই বস্তুটো প্লেন কৰিব লাগিব। তাৰ পাছত আই উইল ডু এক্সিকিউশ্যন। এক্সিকিউশ্যনৰ কাৰণে মই আকৌ সেই টাইম বক্সিং মেথডটোৱে ফলো কৰিম। আইডেন্টিফাই কেনেকুৱা ধৰণৰ স্কিল মই আইডেন্টিফাই কৰিম। লেটছ সে স্পিকিং, মোৰ কি জানি স্পিকিঙৰ প্ৰব্লেম আছে। লেটছ সে প্ৰনাউন্সিয়েশ্যন স্কিলছ। সাধাৰণতে কি হয় ইয়াত মই যিকেইটা পইণ্ট বা স্কিলছৰ কথা ক'বলৈ গৈ আছো, সেইকেইটা বহুত কমন প্ৰব্লেম হয় ষ্টুডেণ্টছৰ, সেইকাৰণে মই অকল সেইকেইটাই মেনশ্যন কৰিম। নাও লেটছ সে প্ৰনাউন্সিয়েশ্যন স্কিলছ। যেতিয়া মই কলেজৰ পিছত মই চাকৰি কৰিব খুজিছো বা মই হায়াৰ ষ্টাডিজৰ কাৰণে যাব খুজিছো, নাও দ্য প্ৰব্লেম ইজ ইংৰাজী বা যিকোনো ভাষা। ইংৰাজী এইকাৰণে কৈছো কাৰণ ইংলিছ ইজ আ গ্ল'বেল লেংগুৱেজ, এণ্ড যিমান মই বেছি পঢ়িবলৈ যাম, হায়াৰ ষ্টাডিজত যাম বা মই ৰিচাৰ্চত যাম বা চাকৰিৰ কাৰণে মই এক্সপ্ল'ৰ কৰিম জব অপৰচুনিটিজ, যিমানেই কৰিম সিমানেই মোৰ কাৰণে ইংৰাজীটো দৰকাৰী হৈ যাব। দৰকাৰী কিয়? বিকজ পৃথিৱীৰ সকলোতে এই ভাষাটো ব্যৱহাৰ কৰা হয়, সেইকাৰণে এইটো দৰকাৰী। এনেকুৱা নহয় যে মই ইংৰাজী ক'লেই কিবা ডাঙৰ কিবা হৈ যাম, সেইটো নহয়, কিন্তু ইংৰাজী ক'লে মোৰ কেৰিয়াৰত মোৰ কাৰণে লাভ হ'ব বহুত। চ' ইউজ লেংগুৱেজ টু বেনিফিট, তোমাৰ পঢ়াই হওক বা চাকৰিয়েই হওক, যিকোনো ক্ষেত্ৰত, বা নতুন স্কিল ডেভেলপমেণ্টৰ কাৰণেই হওক, যিকোনো ক্ষেত্ৰতে ভাষা এটাই সদায় সহায় কৰে। চ' লেটছ সে প্ৰনাউন্সিয়েশ্যন স্কিলছ। এতিয়া প্ৰনাউন্সিয়েশ্যন স্কিলছ মই ইংলিছত মোৰ প্ৰব্লেম কিয় হয়? ফাৰ্ষ্ট অফ অল, মোৰ মাতৃভাষাটো বেলেগ, মোৰ মাতৃভাষাটো অসমীয়া মাতৃভাষাৰ কাৰণে মই যেতিয়া অসমীয়াৰ পৰা ইংলিছলৈ ছুইচ কৰিম, যেতিয়া অসমীয়াৰ পৰা মই চিধা ইংলিছ ক'বলৈ আৰম্ভ কৰিম, তেতিয়া বোধ কৰো মোৰ প্ৰনাউন্সিয়েশ্যনত অসমীয়াৰ অকণমান ইনফ্লুৱেঞ্চ থাকি যাব, মাদাৰ টাং ইনফ্লুৱেঞ্চ থাকি যায়। তেনেকুৱা বহুত প্ৰব্লেম হয়। গতিকে তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক মই কেনেকৈ চৰ্ট আউট কৰিম? এটা খুব ইজি মেথড হয়, যিটো মই ইয়াত লিখিছো এতিয়া, নিউট্ৰেল ইংলিছ ক'বলৈ চেষ্টা কৰা। নিউট্ৰেল ইংলিছ হৈছে তোমাৰ RP ইংলিছ। তোমাৰ নিউট্ৰেল ইংলিছ হৈছে যিটো ইংলিছত একো স্পেচিফিক একচেণ্ট নাই, প্লেইন ইংলিছ, যিটো গোটেই পৃথিৱীতে একনলেজ কৰে।
তুমি পৃথিৱীৰ যিকোনো ঠাইত যোৱা সেইটো ইংলিছ তুমি নিউট্ৰেল ইংলিছ ইউজ কৰিব পাৰা নিউট্ৰেল ইংলিছ বুলি এতিয়া মই কেনেকৈ গম পাম তুমি যিকোনো এখন ডিকশনাৰী ঘৰত ডিকশনাৰী আছে ডিকশনাৰী এখন ওপেন কৰা ডিকশনাৰীখন খুলি যিকোনো এটা ৱৰ্ড এন্ট্ৰি যিবিলাক যিকোনো এটা ৱৰ্ড চোৱা সেই ৱৰ্ডটোৰ কিনাৰতে ব্ৰেকেটত এটা চিম্বলৰ কেইটামান চিম্বল লিখা থাকিব আৰু তাৰ পিছতহে ব্ৰেকেটৰ পিছতহে তোমাৰ সেই ৱৰ্ডটোৰ মিনিং বা সিনোনিমছ সেইবিলাক লিখা থাকিব সেই যে ব্ৰেকেটৰ ভিতৰত যিটো তোমাৰ চিম্বলছ যিখিনি মিলাই এটা শব্দ এটা লিখা হৈছে সেই শব্দটো আসলতে কয় যে এই শব্দটো এই ৱৰ্ডটো কেনেকৈ প্ৰনাউন্স কৰিব লাগে উচ্চাৰণ কেনেকৈ কৰিব লাগে স্পেল কেনেকৈ কৰিব লাগে এতিয়া সেই চিম্বলছ খিনি মই কেনেকৈ পঢ়িম কেনেকৈ বুজি পাম চিম্বলছ খিনি বুজিবলৈ again it's very simple সেই ডিকশনাৰীখনৰ তুমি ফাৰ্স্ট দুটামান পেজ চাবা ফাৰ্স্ট দুটামান পেজতে তোমাৰ এখন চাৰ্ট থাকিব সৰু চাৰ্ট এখন থাকিব সেই চাৰ্টখনত তোমাৰ এই চিম্বলছ খিনি দিয়া থাকে and this is something which has been there for ages একো নতুন কথা নহয় এটো বহুত পুৰণা কথা যেতিয়া পৰা ডিকশনাৰী আছে তাত সেই বস্তুখিনি তুমি দেখিবা যদি ডিকশনাৰীখন ইংলিছ হয় বা বাইলিংগুৱেল ডিকশনাৰী হয় ইংলিছ টু অসমীয়া বা ইংলিছ অসমীয়া টু ইংলিছ so in any case সেই বস্তুটো তুমি দেখিবা আৰু সেই চাৰ্টখন তুমি চাৰ্টখনত দিয়া থাকিব যে কোনটো চিম্বল কেনেকৈ উচ্চাৰণ কৰা হয় কেনেকৈ প্ৰনাউন্স কৰা হয় সৰু সৰু সিম্পল কিছুমান ৱৰ্ড দিয়া থাকিব যে এই চিম্বলটো এই ৱৰ্ডটোত থকাৰ দৰে প্ৰনাউন্স কৰা হয় যিকিটা কমন ৱৰ্ড আমি জানোৱে গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান কমন ৱৰ্ড এক্সাম্পল হিচাপে দিয়া থাকিব গতিকে সেই চিম্বল খিনি তোমাৰ বুজাত সহজ হ'ব একো দিগদাৰ নহয় আৰু once you know those symbols then you can easily go into any page of the dictionary খন খুলিবা তাত তুমি সেই শব্দটোৰ কিনাৰতে এন্ট্ৰিটোৰ কিনাৰতে তুমি ব্ৰেকেটত সেই চিম্বল থকা শব্দটো দেখিবা সেইটো পঢ়িবলৈ চেষ্টা কৰা and that is the correct way of pronouncing that particular word তোমাৰ যদি হেতু কৰিবলৈ মন নাই ডিকশনাৰীখন যদি খুলিবলৈ মন নাই easiest way will be ডিকশনাৰী আজিকালি অনলাইন পোৱা যায় তুমি গুগল কৰিলে তোমাৰ গোটেই শব্দটো তাৰ মিনিং অৰ্থখিনি তাৰ সিনোনিম খিনি বা তাৰ স্পেলিংটো প্ৰনাউন্সিয়েচন গোটেইখিনি আহি যায় তুমি হেতু কৰিব পাৰা because that will be easier than going for a dictionary আজিকালি সাধাৰণতে ল'ৰা ছোৱালী ডিকশনাৰী নুখুলে অনলাইনে চাই which is okay because তুমি যিকোনো এটা ওয়ে যিটো মেথড তোমাৰ কাৰণে ইজি হয় সহজ হয় কিবা এটা নতুন শিকিবলৈ সেই মেথডটো তুমি এপ্লাই কৰা গতিকে তুমি যদি অফলাইন এখন কিতাপ ডিকশনাৰীখন যদি তুমি হাৰ্ড কপিখন যদি তুমি খুলি চাব নোখোজা you go to an online dictionary and you learn how to pronounce words আৰু হেতু একো দিগদাৰ একো টান কথা বা টান কাম নহয় সকলোৱে কৰিব পাৰে so pronunciation skillৰ কাৰণে মই হেতু কৰিব পাৰিম second pronunciation তো মই বুজি পালো কোনটো শব্দ কেনেকৈ উচ্চাৰণ কৰে মই গম পালো এতিয়া মই প্ৰেক্টিস কেনেকৈ কৰিম প্ৰেক্টিস কৰিবলৈ তুমি ক্লাছৰুম will be the best platform ক্লাছৰুমত তুমি আসা সাৰে বাইদেউ তোমাক শিকাই আছে কিবা এটা অনলাইন বা অফলাইন in any case ক্লাছৰুমত তুমি কিবা এটা তোমাৰ ডাউট আছে কিবা কৈছিলা নেকি okay ধৰা তোমাৰ ক্লাছৰুমত তোমাক পঢ়াই আছে স্যাৰ বাইদেৱে তোমাৰ কিবা এটা ডাউট আছে ডাউট থাকিলে তুমি সেই ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা in the class itself আৰু সেই কাৰণে তুমি ক্লাছত প্ৰশ্ন সোধাৰ অভ্যাস কৰা as in at the same time তোমাৰ স্পিকিং skills pronunciation skills improve হ'ব because that is also part of the same practice তোমাৰ ধৰা কলেজত কিবা কনফাৰেন্স হৈছে কিবা সেমিনাৰ হৈছে সেইবিলাক এটেন্ড কৰা তাত প্ৰশ্ন সোধা বা তাৰ কথাখিনি জানিবলৈ চেষ্টা কৰা so pronunciation should be part of your যিমানখিনি তোমাৰ classroom session হওক তোমাৰ conference হওক seminar হওক এইবিলাকৰ এটা part হ'ব লাগে for you pronunciation skillৰ নিচিনাকৈ তোমাৰ public speaking ৰ problem থাকিব পাৰে বা problem নাথাকিলেও you want to improve your public speaking skills তাৰ কাৰণে তুমি কি কৰিবা তুমি তোমাৰ লগৰ তোমাৰ ফ্ৰেণ্ডৰ আগত তুমি ক'বলৈ চেষ্টা কৰা কিবা এটা টপিক তুমি এছে লিখিলা বা কিবা এটা টপিক পঢ়িলা বা বুজাইছা তুমি সেইখিনি তুমি তোমাৰ ফ্ৰেণ্ডৰ আগত ক'বলৈ চেষ্টা কৰা just to practice your public speaking skills নাইবা তোমাৰ হেতু কৰিবলৈ যদি মন নাই তুমি আইনা এখনৰ আগত থিয় হৈ তুমি প্ৰেক্টিস কৰা because that is something which most of the people do actually আইনাৰ আগত থিয় হৈ প্ৰেক্টিস কৰাটো নাইবা কেনেকুৱা কথা ক'ব লাগে কেনেকুৱা তোমাৰ বডি ল্যাঙ্গুৱেজ হ'ব লাগে তুমি যদি থিয় হৈ আছা তুমি
কোনটো কেনেকৈ থিয় হ'ব লাগে বা তোমাৰ পশ্চাৰ কেনেকুৱা হ'ব লাগে জেষ্টাৰ কেনেকুৱা হ'ব লাগে বডি মুভমেন্ট কেনেকুৱা হ'ব লাগে এনেকুৱা ধৰণৰ কথাবিলাক জানিবলৈ you can always watch videos on YouTube নাইবা TED Talks চাব পাৰা আজিকালি পডকাষ্ট বহুত হয় পডকাষ্ট চাব পাৰা গতিকে এনেকুৱা ধৰণৰ বহুত প্লেটফৰ্ম আছে যিবিলাকত আমি পাব্লিক স্পিকিং বা স্পিকিং স্কিলছ মোৰ যিমানখিনি প্ৰব্লেম আছে বা যিমানখিনি মই ভালো হয় সেইখিনি ইম্প্ৰুভ কৰিব খুজিছো সেইখিনিৰ ওপৰত তুমি বহুত নলেজ পাব পাৰা just by going through or exploring these options in the internet তাৰপিছত ধৰা তোমাৰ লিসনিং প্ৰব্লেম মানে ধৰা তুমি তাৰ কাৰণে কি কৰিব লাগিব তুমি ধৰা ক্লাছৰুমত আছা ক্লাছৰুমত থাকিলে তুমি তোমাক স্যাৰ বা বাইদেউ কি কৈ আছে সেইখিনি তুমি মন দি এটেন্টিভ হৈ শুনিব লাগিব শুনিবলৈ চেষ্টা কৰিব লাগিব শিকিব লাগিব সেইটো লিসনিং স্কিলছ কিয় ইম্পৰ্টেন্ট নাম্বাৰ 1 মোৰ যদি কিবা ডাউট থাকে ডাউটখিনি ক্লিয়াৰ হ'ব নাম্বাৰ 2 মই যদি বুজা নাই কিবা এটা কথা তেনেহলে মই সেই প্ৰশ্নটো সুধিব লাগিব যি মোক বুজাই আছে তেওঁ সুধিব লাগিব আৰু তেওঁ যিখিনি কয় যিখিনি এক্সপ্লেইন কৰে সেইখিনি মই মনোযোগেৰে শুনিব লাগিব গতিকে শুনিবলৈ বুজিবলৈ আৰু মোৰ ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে লিসনিং স্কিলছ মোৰ ইমপ্ৰুভ হোৱাটো খুবেই দৰকাৰী নাইবা ধৰা তুমি কিবা এটা বুজাই আছা আৰু তুমি বেলেগক কিবা এটা বুজাই আছা বা তুমি প্ৰেজেন্টেচন দি আছা কোনোবাই বুজা নাই যদি তেওঁ তোমাক প্ৰশ্ন সুধিলে তেওঁৰ প্ৰশ্নটো কি তেওঁ কোনখিনি বুজা নাই সেই ইস্যুটো গম পাবলৈ হলে তুমি মন দি শুনিব লাগিব আৰু তেতিয়াহে তুমি সেইখিনি নিজৰ ভাষাত সহজভাৱে তুমি ব্যাখ্যা কৰিব পাৰিবা এক্সপ্লেইন কৰিব পাৰিবা গতিকে লিসনিং স্কিলছো তুমি তেনেকৈ ইমপ্ৰুভ কৰিব পাৰা or let's say reading skills again reading to কিয় important পঢ়াটো কিয় দৰকাৰী কাৰণ তেতিয়াহে আমি বুজি পাওঁ কথাখিনি বা তেতিয়া বুজাবও পাৰো আৰু বুজিও পাওঁ এই দুইটা বস্তুৰ কাৰণে আমি ৰিডিং স্কিলছ ৰিডিংটো এটা ডেইলি হেবিটৰ দৰে অভ্যাস কৰিব লাগে কেনেকৈ কৰিব পাৰো তোমাৰ ঘৰত নিউজ পেপাৰ আছে মেগাজিন লয় তুমি সেইখিনি ডাঙৰকৈ পঢ়া ডাঙৰকৈ মানে শুনাকৈ পঢ়া অডিবলি পঢ়া নাইবা তুমি অনলাইন কিবা সাবস্ক্ৰাইব কৰিছা অনলাইন তুমি নিউজ লেটাৰ সাবস্ক্ৰাইব কৰিছা বা মেগাজিন সাবস্ক্ৰাইব কৰিছা সেইখিনি তুমি পঢ়া তুমি শুনাকৈ চিঞৰি পঢ়া that will improve your reading skills and reading skills মানে তোমাৰ তাত pronunciation skills আহি যাব তুমি বস্তুটো শব্দটো তুমি সঠিকভাৱে pronounce কৰিছা নে উচ্চাৰণ কৰিব পাৰিছা নে নাই পৰা এইখিনি কথাও আহি যায় along with that writing skills are আমাৰ সাধাৰণতে আটাইতকৈ বেছি প্ৰব্লেম আহে কিয় কাৰণ ধৰা পৰীক্ষাত যেতিয়া মই প্ৰশ্ন এটাৰ উত্তৰটো লিখো as a student তেতিয়া maybe মই প্ৰশ্নটো ভালকৈ বুজি পোৱা নাই সেই কাৰণে কি জানি মই উত্তৰটো যেনেকৈ দিব লাগে তেনেকৈ দিব পৰা নাই in that case মই যদি 10 পেজো লিখো তেতিয়াও মোৰ কামত নাহিব তেতিয়া মই মাৰ্কস নাপাম কিয় নাপাম কাৰণ মোৰ যিটো প্ৰশ্ন সোধা আছে সেই প্ৰশ্নটো মই এক্স্যাক্টলি উত্তৰটো দিয়া নাই বুজ কৰো মই উত্তৰটো জানো বাট মোৰ প্ৰব্লেম হৈছে লিখাত গতিকে সেইটো মই কেনেকৈ ইমপ্ৰুভ কৰিব পাৰিম one way of doing it is যেতিয়া তুমি ধৰা এতিয়া আমি কথা পাতি আছো নাইবা তোমাৰ ক্লাছৰুমত তোমাক টিচাৰে কিবা এটা বুজাই আছে সেইটো বুজাই থাকিলে make sure that you start or you used to making notes of whatever your teacher is saying or you start writing summary বা note making মানে হৈছে তোমাৰ তুমি তেতিয়া গোটেইখিনি কথাটো লিখিব নোৱাৰা what you will do is তুমি main point কেটা বা কিছুমান keywords বিলাক তুমি highlight কৰি থবা নাইবা point wise তুমি লিখি যাবা and as a student I feel that is very important note making বা summary writing to বহুত important হয় because that's how we understand when we listen to others আৰু এবাৰ তুমি সেই নোট খিনি লিখিলা সামাৰি খিনি লিখিলা তাৰ পিছত তুমি after your class নাইবা তুমি যেতিয়া ঘৰত পঢ়িবলৈ বহিছা study hour তেতিয়া তুমি সেই নোট খিনি চাই তুমি গম পাবা সেই keyword কেটা চাই তুমি গম পাবা আচ্ছা এই keyword টো এইটো context ত use কৰিছিলো and now you can explain that so writing skills ৰ কাৰণে প্ৰথমতে as students I believe note making নাইবা summary writing to বহুত important হয় classroomত যেতিয়া তুমি টিচাৰে কৈ যোৱা কথাখিনি লিখি যোৱা then you would know যে তুমি সেইখিনি নিজে কেনেকৈ এক্সপ্লেইন কৰিব পাৰিবা নিজে নিজকে কেনেকৈ বুজাব পাৰিবা নাইবা তোমাৰ তোমাৰ পিয়াৰ্ছক কেনেকৈ বুজাব পাৰিবা so note making বা summary writing অভ্যাস কৰা improve your writing skills
তাৰ বাহিৰেও এইকেইটা লাৰ্নিং স্কিলছৰ বাহিৰেও কমিউনিকেশ্যন স্কিল থাকে বিকজ মই যদি ফৰ মাই কেৰিয়াৰ ফৰ মাই প্ৰফেচনেল ডেভেলপমেণ্ট আই will have to know or I will have to have good communication skills. Communication skills or karne tumar apart from jikhini tumi already jikhini salu hekhini bahiro tumi anor logot lukor logot tumi jetia kotha patiba ba lukor logot communicate koriba tetia tumi bahut namra hobo lagibo hekhini janibo lagibo na ba lukor situation to poristiti to ki hetu bujibole tumi chesta koribo lagibo. Communication skill or bahiro leadership skills thakibo pare. Now leadership skills tumar career karone bahut important hoy because career mane moi ebar eta sakori khumalu tar mane moi etu nohoy je moi sei sakori tute gutei jibon tu thakim. I will be promoted kintu sei promotion sei ladder to career or ladder to upore jokhala tu moi keneko bogai jam hetu karone I will need to have a lot of skills and one of them or one of the most important one is leadership skills. Leadership skills ajikalir student karone important and very relevant because social media jetia dekho jetia open karo tetia dekho je bahut leadership programs youth leadership programs or youth leadership workshop even college bilakot thake university bilakot thake student mobility program related to global leadership skills. Moi mur nijor personal obhigyota par koisu in my last workplace moi jetia Malaysia porhai asilu তাতো এনে ধৰণৰ বহুত প্ৰগ্ৰাম আছিল youth leadership program তাত আমি কি কৰিছিলো ষ্টুডেন্ট বিলাক ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হয় আৰু আন্ডাৰগ্ৰেজুৱেট ষ্টুডেন্ট যেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰাম কৰিছিলো সাধাৰণতে ষ্টুডেন্টেই কৰিছিলে ষ্টুডেন্টে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম অৰ্গানাইজ কৰে ষ্টুডেন্টেই পাৰ্টিসিপেট কৰে ষ্টুডেন্টেই মেনেজ কৰে টিচাৰ্স কেইজনমান টিচাৰক দায়িত্ব দিয়া হৈছিলে যাতে তেওঁলোকক সুপাৰভাইজ কৰে but in other words সকলোখিনি ষ্টুডেন্টে কৰিছিলে now তাত কেনেকুৱা হয় যে তুমি বেলেগ ইউনিভাৰ্সিটিৰ ষ্টুডেন্টৰ লগত তুমি কমিউনিকেট কৰা তোমাৰ যিখিনি তুমি প্ৰগ্ৰাম কৰা বা ওয়েবিনাৰ বা কনফাৰেন্স কৰা যিখিনি কৰা এক্টিভিটিজ যিমান থাকে সবতে সকলো তোমাৰ ইউনিভাৰ্সিটিৰ উপৰিও বেলেগৰ ইউনিভাৰ্সিটিৰ ষ্টুডেন্টে পাৰ্টিসিপেট কৰে and then you exchange ideas and views and other things আৰু even international leadership programও হয় এখন কান্ট্ৰিৰ পৰা বেলেগ এখন কান্ট্ৰিৰ মাজতো ধৰা বেলেগ এখন কান্ট্ৰিৰ তোমাৰ ইউনিভাৰ্সিটিৰ লগত MOU হয় কলেজ বিলাকৰ MOU হয় এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বিলাক হলে কি হয় ষ্টুডেন্ট লিডাৰশ্বিপ বা ইউথ লিডাৰশ্বিপ স্কিলছ বিলাক ইমপ্ৰুভ কৰিবলৈ এইবিলাক এটা প্লেটফৰ্ম হয় মই মোৰ স্কিলছ খিনি কথা গম পালো মই আইডেন্টিফাই কৰিব লাগিব মই প্ল্যান কৰিব লাগিব এটা প্ল্যান কেনেকৈ কৰিম কৰিবলৈ হলে কি কৰিব লাগিব প্ৰথম কথা মই জানিব লাগিব মোৰ কোনখিনি স্কিলছ মই ইমপ্ৰুভ কৰিব লাগিব না আজিকালি এইবিলাক কথা বহুত ক্লিয়াৰলি বুজা যায় because as I said ইন্টাৰনেটত মই endless information পাম গতিকে কোনখিনি বস্তু দৰকাৰী কোনখিনি অপচন দৰকাৰী হেতু জনাটো হেতু বুজাটো মোৰ কাৰণে হিমান এটা কঠিন কাম নহয় কাৰণ তাৰ বিষয়ে ডিটেইলছত মই পাই যাম পঢ়িবলৈ গতিকে কোনকেইটা স্কিলছ তুমি ইমপ্ৰুভ কৰিব লাগে হেতু তুমি চাবা লিস্ট আউট কৰিবা সেই স্কিল কেইটা ইমপ্ৰুভ কৰাৰ কাৰণে কি কৰিব লাগে সেই একচন প্ল্যানটো তুমি বনাবা একচন প্ল্যানটো বনোৱাৰ পিছত কোনটো স্কিলৰ কাৰণে কোনটো কামৰ কাৰণে তোমাক কিমান সময় লাগিব তাৰ কাৰণে টাইম ফ্ৰেম বনাবা এতিয়া স্ক্ৰিনখনত যে দেখিছা অন ইয়োৰ লেফট interpersonal skills আৰু personal effectiveness ধৰা leadership skills যদি মোৰ হয় মই ডেভেলপ কৰো তেনেহলে মই টাইম মেনেজমেন্ট শিকিম টিম বিল্ডিং স্কিলছ যদি মই ডেভেলপ কৰো তেনেহলে মই অৰ্গানাইজেচন স্কিলছ শিকিম গতিকে কোনটো স্কিল ডেভেলপ কৰিলে কোনখিনি সুবিধা হয় কোনখিনি বেনিফিট মই পাম যেটো মোক ক্যাৰিয়াৰত সহায় কৰিব এনে ধৰণে তুমি নিজৰ স্কিলছ খিনিৰ কথাও লিস্ট আউট কৰিব পাৰা and on your on the right side of the screen due to conflict resolution decision making problem solving leadership team building goal setting ene dhoroner kisman point kisman terms jibilak etia khuniboloi eni eta word nisna lage kintu asalte eikhini kotha amar karone bahut dorkari hoy and I would be very familiar with all of these jodi moi mur skills khini identify koru plan koru accordingly basically মোৰ নিজৰ লাইফ টু নিজৰ জীৱনটো মই অৰ্গানাইজ কৰিম
accordingly. মোক কি লাগে বা মই যিটো লাগে সেইটো কাৰণে মই কোনটো পাথত যাম কোনটো অপচন মই চুজ কৰিম নিজৰ কাৰণে এনে ধৰণৰ কিছুমান কথাৰ কাৰণে I need to organize everything. I need to plan everything out. Last time I execute plan কৰিলো যে এখিনি কাম কৰিব লাগে এখিনি কৰিম কেনেকৈ as I said time boxing method যেটো time boxing method টো মই ফলো কৰিম কোনটো কামৰ কাৰণে কিমান সময় লাগিব সেইটো মই ফিক্স কৰিম and accordingly I would follow this. তাৰপিছত হৈছে ভাষা ভাষা এটা কিয় লাগে আমাক কথা পাতিবলৈ কমিউনিকেট কৰিবলৈ যিকোনো এটা ভাষা কেৰিয়াৰত কিয় লাগে কাৰণ তেতিয়া মোৰ অপৰচুনিটিজ মই বহুত পাম ইংলিশটো কিয় লাগে ইংৰাজীটো এক কাৰণে লাগে কাৰণ এইটো গ্লোবাল কমিউনিকেশনৰ এটা মিন্স হয় মাল্টি ল্যাঙ্গুৱেজ মই যদি বহুত কেইটা ভাষা জানো তেনেহলে কি হ'ব তেনেহলে মোৰ কাৰণে অপৰচুনিটি দুৱাৰ আৰু বেছি খুল খাব তো অকল ইংৰাজী বুলিয়ে নহয় বেলেগ যিকোনো ভাষা স্পেনিছ হওক ফ্ৰেঞ্চ হওক যিকোনো ভাষা তুমি যদি পঢ়িব খুজিছা that will always benefit you in terms of your career. English টোৱে কি কৰে এতিয়া মোৰ কাৰণে ইংলিশ জানিলে মই ইংৰাজীত মই যদি কমিউনিকেশন কৰো তেনেহলে কি হয় I will learn to have effective communication. More language proficiency বাঢ়িব আৰু language proficiency বঢ়াৰ লগতে মই এজন খুব efficient communicator হম মই ভালদৰে মোৰ কথাখিনি ক'ব পাৰিম ব্যক্ত কৰিব পাৰিম আৰু লগতে network building মানে তুমি ধৰা professional world যেতিয়া আহিবা then you will need to have a lot of I would say people that will be part of that professional system or mechanism যাৰ ভিতৰত কি হয় যে মই নিজৰ career-টো develop কৰিবৰ কাৰণে I need to have network building I need to build my network or expand my network মই আজি এইটো চাকৰি কৰিছো মই এইখিনিতে থাকিম সেইটো নহয় মই আৰু এক্সপ্লোৰ কৰিম বেলেগ ফিল্ড এক্সপ্লোৰ কৰিম বা সেম ফিল্ডতে মই আৰু অলপ বেছি এক্সপ্লোৰ কৰিম and then I will expand my career lifespan that way তো নেটৱৰ্ক বিল্ডিঙৰ কাৰণেও এটা ভাষাৰ বহুত ভাষা জনাটো বহুত দৰকাৰী আৰু ইংৰাজীৰ প্ৰয়োজনীয়তা সেই কাৰণে আছে এটা হৈছে কমিউনিকেশন নেক্সট হৈছে হায়াৰ ষ্টাডিজ যদি মই হায়াৰ ষ্টাডিজৰ কাৰণে যাব খোজো যদি মই মাষ্টাৰ্স কৰিব খোজো মই PhD কৰিব খোজো মই পোষ্ট ডক্টৰেল ৰিসাৰ্চ কৰিব খোজো তেনেহলেও মোক ইংৰাজীৰ নলেজে মোক বহুত সহায় কৰিব কাৰণ মই not only in আসামৰ বাহিৰেও ধৰা অসমৰ বাহিৰেও মই ভাৰতৰ যিকোনো ঠাইতে বা ইভেন বাহিৰত বিদেশতো যিকোনো ইনষ্টিটিউটত পঢ়াৰ সুযোগ সুবিধাবোৰ মই অলপ বেছিকৈ পাম কাৰণ মোৰ এই ভাষাটোত অলপ দখল আছে বুলি মই যদি ভাবো মই যদি ঠিক কৰো যে এই ভাষাটোত মোৰ অলপ বেছি দখল আছে তেনেহলে মোৰ কাৰণে আৰু অপৰচুনিটি আৰু সুবিধা বাঢ়িব ৰিসাৰ্চৰ ক্ষেত্ৰত যদি তুমি after your graduation or after your post graduation তুমি ৰিসাৰ্চৰ ফিল্ডটো তুমি as a career option লব খুজিছা তেনেহলেও তুমি তোমাৰ এটা ভাষাত ইংৰাজীৰ দৰে এটা ভাষা যদি দখল আছে তেনেহলে তেতিয়াও তুমি দেশৰ বা বিদেশৰ যিকোনো ইনষ্টিটিউচনত গৱেষণাৰ সুযোগ সুবিধা লাভ কৰিব পাৰা চাকৰিৰ ক্ষেত্ৰত obviously তোমাক বহুত সহায় কৰিব তুমি মাল্টিনেশনেল কোম্পানীত বা ইন্টাৰনেশনেল অৰ্গানাইজেচনত তুমি চাকৰি কৰাৰ সুবিধা পাব পাৰা গতিকে এনেকুৱা ধৰণৰ অপৰচুনিটিজ কিছুমান আহে তাৰ বাহিৰে তোমাৰ গ্লোবাল এক্সপোজাৰ হ'ব আৰু এইটো এই কাৰণে কৈছো কাৰণ তুমি যিকোনো ঠাইলৈকে যোৱা পৃথিৱীৰ যিকোনো ঠাইতে যোৱা ইংৰাজী তোমাৰ কাৰণে এটা লিংক ল্যাঙ্গুৱেজ হয় তুমি বেলেগ ভাষাটো যদি নাজানা সিহঁতৰ ভাষাটো যদি নাজানা সাধাৰণতে ইংৰাজীটো এটা লিংক ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ কৰা হয় গতিকে মই সেইটো ভাষা যদি নাজানো লোকাল ভাষাটো যদি নাজানো তেন্তে ইংৰাজী this can help me exchange my ideas my views with the people from that particular region সেইকাৰণে লিংক ল্যাঙ্গুৱেজ যিমানে তুমি জানা যিমানে লিংক ল্যাঙ্গুৱেজৰ ওপৰত তোমাৰ নলেজ বেছি হ'ব বা প্ৰফিচিয়েন্সি বেছি থাকিব সিমানে তোমাৰ কাৰণে সুবিধা হ'ব now let's come to internet এতিয়া আমি সোশ্যাল মিডিয়াত থাকো স্টুডেন্টস মাতকৈ বেছি থাকে সোশ্যাল মিডিয়াত যেতিয়া তুমি ইউজ কৰা তুমি সাধাৰণতে কোনকেইটা প্ল্যাটফৰ্ম ইউজ কৰা বেছিকৈ তুমি ফেসবুক ইউজ কৰা নে টুইটাৰ ইউজ কৰা নে লিংকডইন ইউজ কৰা নে ইনষ্টাগ্ৰাম ইউজ কৰা কোনটো প্ল্যাটফৰ্ম তুমি বেছিকৈ ইউজ কৰা এক নম্বৰ কথা দুই নম্বৰ কথা
সেই যে তুমি প্লেটফৰ্মটো ইউজ কৰিলা তাত আচলতে সেইটো কিহৰ কাৰণে ইউজ কৰা মেইন পাৰপাসটো কি তুমি নিউজ চোৱা এন্টাৰটেইনমেন্টৰ কাৰণে নে তোমাৰ কমিউনিকেশ্যন তোমাৰ কি জানি ফ্ৰেণ্ডশ্বিপৰ কাৰণে তুমি ইউজ কৰিছা নাইবা তুমি অকল এন্টাৰটেইনমেন্ট তেনেকুৱা ধৰণৰ নিউজৰ কাৰণে নাইবা তুমি জেনাৰেল নলেজৰ কাৰণে ইউজ কৰা কোনটো কাৰণৰ কাৰণে তুমি কোনটো প্লেটফৰ্ম ইউজ কৰা ইউ শুড বি ভেৰি ক্লিয়াৰ এবাউট দ্যাট তাৰ বাহিৰেও তুমি জানিব লাগিব যে সোশ্যাল মিডিয়া তুমি আৰু কি কামত ইউজ কৰিব পাৰা তুমি কি জানি ফেসবুক ইউজ কৰা জাস্ট আপডেট বিলাক চোৱা কোনোবাই আপডেট দিলে কোনোবাই মিম শেয়াৰ কৰিলে কোনোবাই কিবা ট্ৰেন্ডিং কিবা টপিক শেয়াৰ কৰিলে তুমি কি জানি অকল সেইখিনি চোৱা তাৰ বাহিৰেও আৰু কিবা কৰিব পাৰো নেকি সেই বস্তুটো কেতিয়াবা এক্সপ্লোৰ কৰি চাবা অন এনি সোশ্যাল মিডিয়া প্লেটফৰ্ম ফৰ এক্সাম্পল তোমাৰ সিভি খন তোমাৰ ৰেজিউমে খন শেয়াৰ কৰিব পাৰা বায়োডাটা শেয়াৰ কৰিব পাৰা উইথ হু তুমি যদি হায়াৰ ষ্টাডিজৰ কাৰণে যাব খুজিছা তেনেহলে তুমি প্ৰফেচাৰ্স নাইবা তুমি ধৰা চাকৰিৰ কাৰণেও বিচাৰি আছা তুমি প্ৰফেশনেলছ বিলাকৰ প্ৰফাইল পাব পাৰা অন সোশ্যাল মিডিয়া আৰু তাত তুমি তেওঁলোকৰ লগত সিভি শেয়াৰ কৰিব পাৰা নিজৰ ৰেজিউমেখন নাইবা তুমি চাকৰি বিচাৰিবলৈ লিংকডইন এজ আই সেড লিংকডইন এটা বহুত চাকৰি স্পেশালি ফৰ জব সাৰ্চিং খুব ভাল প্লেটফৰ্ম হয় বিকজ তাত গোটেই সকলো প্ৰফেশনেলছৰ প্ৰফাইল সাধাৰণতে পোৱা যায় সকলো অৰ্গেনাইজেশ্যনৰ প্ৰফাইল পোৱা যায় গতিকে that will be easier for you to connect with people from those organizations where you would love to work in future গতিকে তুমি জব সাৰ্চিংৰ কাৰণে সোশ্যাল মিডিয়া ইউজ কৰিব পাৰা নাইবা যেটো মই কৈছিলো ইউথ লিডাৰশ্বিপ টক্স নাইবা ৱেবিনাৰ্স নাইবা প্ৰগ্ৰাম বহুত প্ৰগ্ৰাম থাকে ইউএন ইউনাইটেড নেশ্যনছ ইউএনএ বহুত প্ৰগ্ৰাম এক্সাম্পল দিছো ইউএনএ বহুত প্ৰগ্ৰাম কৰে অৰ্গানাইজ কৰে অন ইউথ লিডাৰশ্বিপ স্কিলছ অৰ অন গ্লোবাল ইউথ লিডাৰশ্বিপ স্কিলছ তেনে ধৰণৰ কিছুমান তুমি যদি ইনফৰমেশ্যন বিচাৰি পোৱা আপডেট বিচাৰি পোৱা অন সোশ্যাল মিডিয়া তেতিয়া তোমাৰ এক্সপোজাৰটো আৰু বাঢ়িব তুমি তোমাৰ যে ক্যাৰিয়াৰ অপচন আৰু বেছি আছে সেইখিনি তুমি এক্সপ্লোৰ কৰিব পাৰিবা সেইখিনি জানিব পাৰিবা নাইবা তুমি সোশ্যাল মিডিয়াত তোমাৰ সাবজেক্ট ৰিলেটেড বা তোমাৰ ফিল্ড ৰিলেটেড পেজ বা গ্ৰুপছ বিলাক ফলো কৰিব পাৰা এন্ড দেন ইউ উড গেট টু নো মোৰ আপডেটছ অন দোজ পেজেছ তাৰ বাহিৰেও তুমি যিকোনো প্ৰগ্ৰেছিভ ডিবেটছ ডিসকাশনছ যিটো তোমাৰ যিটোৱে তোমাৰ যিটো টপিকত বা সাবজেক্টতে তোমাৰ ইন্টাৰেষ্ট আছে যিটো এৰিয়াত ইন্টাৰেষ্ট আছে সেইখিনিও তুমি এক্সপ্লোৰ কৰিব পাৰা সো অকল তুমি তোমাৰ ফ্ৰেণ্ডে কৰা আপডেট খিনিয়ে শেয়াৰ মানে পঢ়ি লোৱা বা শেয়াৰ কৰি হিমানখিনিতে তুমি টাইম শেষ নকৰিবা সময় শেষ নকৰিবা use or utilize your time on social media by doing one of these works or one of these tasks that will help you a lot in your career building professional network building obviously tumi enko korba professional bilakor tumi contact hoy tumar network tumi teneko build koriba para develop koriba para এটা হলে ডিজিটাল ইমপ্ৰিন্ট মানে ধৰা আজিকালি যেতিয়া আমি কওঁ সিভি এখন দিও মই এতিয়া জব এটা এপ্লাই কৰিব খুজিছো মই সিভি খন দিম ডাইৰেক্ট that is one way or that is the traditional way but apart from that etia because internet is available everywhere and access to information is almost endless গতিকে মই it is important for me কাৰণ মই 24 ঘণ্টা কি জানি at least 16 ঘণ্টা মই অনলাইন থাকো সবৰে হাতত মোবাইল আছে তুমি অনলাইন এনি টাইম থাকা গতিকে it's very easy for you to get information সেই কাৰণে তোমাৰ এটা ডিজিটাল ইমপ্ৰিন্ট থকাটো ইম্পৰ্টেন্ট হয় দৰকাৰী হয় ডিজিটাল ইমপ্ৰিন্ট এজিন তোমাৰ ভিজিবিলিটি কিমান মানুহে তোমাক বিচাৰি তোমাৰ সিভি খন চোৱাৰ আগতে তোমাৰ যদি লিংক পায় এজিন তোমাৰ অনলাইন কিছুমান লিংক থাকিব পাৰে ধৰা তোমাৰ সোশ্যাল মিডিয়া লিংক আছে নাইবা তোমাৰ লিংকডইনত তোমাৰ একাউন্ট আছে তোমাৰ প্ৰফাইল আছে বা তোমাৰ নিজৰ ব্লগ আছে তোমাৰ নিজৰ ইউটিউব চেনেল আছে যিকোনো বস্তু যেটো তোমাৰ অনলাইন যেটো তোমাৰ প্ৰফাইল তেনেকুৱা ধৰণৰ প্ৰফাইল যদি তুমি ক্ৰিয়েট কৰা তেতিয়া কি হয় সেইখনে তোমাৰ এখন ৰেজিউমে হয় এখন সিভি হয় ডিজিটাল সিভি বা ডিজিটাল ইমপ্ৰিন্ট গতিকে তাৰ কাৰণে সেইটো তোমাক হেল্প কৰিব তুমি চাকৰি কেনে ধৰণৰ বিচাৰা বা তুমি হায়াৰ ষ্টাডিজৰ কাৰণে কোনখন অৰ্গানাইজেশ্যন বা কোনটো ইনষ্টিটিউচনত তুমি জয়েন কৰিব খুজিছা তেনে ধৰণৰ কিছুমান কথাৰ কাৰণে তোমাৰ যদি অনলাইন প্ৰফাইল
ক্লিয়াৰলি তাত মেনশন থাকে তুমি কি ভাল পোৱা তোমাৰ কি স্কিলছ আছে তোমাৰ কি এক্সপিৰিয়েন্স আছে তোমাৰ কোৱালিফিকেশন কেনেকুৱা এই গোটেই কথাখিনি যদি তুমি ক্লিয়াৰলি তুমি এখন চিভিৰ বাহিৰেও অনলাইন তুমি যদি মেইনটেইন কৰিব পাৰা that will be a lot more helpful কাৰণ আজিকালি তুমি যেতিয়া চাকৰি তুমি এপ্লাই কৰিব খুজিবা তেতিয়া তুমি গম পাবা যে ক্যান্ডিডেটৰ পৰা তেওঁলোকৰ যদি এনেকুৱা অনলাইন লিংক থাকে প্ৰফাইল থাকে ৱেব প্ৰফাইল থাকে তেনেহলে সেই লিংকটো বিচাৰে সাধাৰণতে সো ইটস ৰিয়েলি ইউজফুল এণ্ড ৰেলেভেন্ট যে তুমি তোমাৰ নিজৰ অনলাইন প্ৰফাইল এটা ক্ৰিয়েট কৰা অনলাইন প্ৰফাইল বুলি ক'লে তুমি এটা ৱেব পেজ ক্ৰিয়েট কৰিব পাৰা তুমি ব্লগ ক্ৰিয়েট কৰিব পাৰা তুমি তোমাৰ সিভিখন আপডেট কৰিব পাৰা নাও ৱেব পেজ বহুত এনেকুৱা ৱেবসাইট আছে যিবিলাক ফ্ৰী ৱেবসাইট বা বহুত এনেকুৱা ডোমেইন আছে য'ত তুমি ইজিলি এটা ব্লগ বা এখন ৱেব পেজ ক্ৰিয়েট কৰিব পাৰা গতিকে তুমি এনেকুৱা ধৰণৰ ফ্ৰী ৱেবসাইট বা ডোমেইন তুমি চেক কৰা য'ত তুমি আৰামত তোমাৰ সহজতে তোমাৰ প্ৰফাইল ক্ৰিয়েট কৰিব পাৰা তোমাৰ একাউন্ট ওপেন কৰা আৰু গোটেই ডিটেইলখিনি আপলোড কৰা নাও কেনেকুৱা ধৰণৰ ডিটেইলছ আপলোড কৰিব পাৰা ধৰা তোমাৰ একাডেমিক কোৱালিফিকেশন বা প্ৰফেশনেল কোৱালিফিকেশন ৱৰ্ক এক্সপিৰিয়েন্স এচিভমেন্ট যিকোনো বস্তু যিটো তুমি হাইলাইট কৰিব খোজা ফৰ ইয়োৰ career it can be for your higher studies or research or for even a job যেনেকুৱা ধৰণৰ তুমি বস্তু তুমি ফিল্ডত আগবাঢ়িব খোজা সেই ধৰণৰ সেই ফিল্ডত ৰিলেটেড যিখিনি বস্তু দৰকাৰী হয় তোমাৰ এমপ্লয়াৰ পসিবল ফিউচাৰ এমপ্লয়াৰ যিখিনি জানিব লাগে সেই কথাখিনি তুমি আপলোড কৰিব পাৰা আৰু অকল আপলোড কৰিলে নহব তুমি মেইনটেইন কৰিব লাগিব কাৰণ তুমি নতুন কিবা বস্তু এটা তোমাৰ নতুন কিবা স্কিল এটা এচিভ কৰিলা বা ইমপ্ৰুভ কৰিলা সেইখিনি বস্তু তুমি তাত আপডেট কৰি থাকিবা সময় সময় নতুন স্কিল বা নতুন কোৱালিফিকেশন বা এনি কাইন্ড অফ এচিভমেন্ট সেই বস্তুখিনি তুমি আপডেট কৰি থাকিবা সময় সময় তোমাৰ ব্লগটোত বা তোমাৰ ৱেব পেজখনত বেসিক্যালি তুমি নিজকে ব্র্যান্ড কৰা তুমি নিজকে এডভাৰটাইজ কৰা showcase কৰা এয়া মই এখিনি মোৰ কোৱালিফিকেশন অৰ মাই স্কিলছ সো সোশ্যাল মিডিয়া একাউন্টস নাইবা যিকোনো অনলাইন প্ৰফাইলত তোমাৰ এই কথাখিনি এই ডিটেইলছখিনি থাকিলে কি হয় তোমাক as a candidate as a prospective candidate তোমাৰ visibility তোমাক সকলোৱে দেখা পাব গতিকে অনলাইন visibility নাইবা digital visibility is very important for us in my career path মই মোৰ careerটো কোনফালে লৈ যাব খুজিছো তাত এই বস্তুটোও বহুতখিনি অৰিহণা যোগায় আৰু সাপোজ তোমাৰ ৱেব পেজ বেলেগ আছে তোমাৰ ব্লগ বেলেগ আছে তেনে ধৰণৰ যদি তোমাৰ বেলেগ এটা অনলাইন প্ৰফাইল আছে সেই প্ৰফাইলটো তোমাৰ সোশ্যাল মিডিয়া একাউন্ট বিলাকৰ লগত লিংক কৰা তেতিয়া কি হয় যিমান বেছি লিংক কৰিবা যিমান বেছি মানুহে তোমাৰ প্ৰফাইলটো দেখা পাব অনলাইন প্ৰফাইলটো সিমান বেছি তোমাৰ কথা গম পাব তোমাৰ ভিজিবিলিটিটো বাঢ়িব আৰু সিমান বেছি তোমাৰ অপৰচুনিটিজ বিলাক বাঢ়িব ইভেন ইউটিউবত আজিকালি বহুতেই নিজৰ চেনেল খুলে কিন্তু ইউটিউবত চেনেল খুলোতে তুমি এইটো চাবা যে সেই চেনেলটো মই অকল এন্টাৰটেইনমেন্টৰ কাৰণে ইউজ কৰিছো নে তাৰ বাহিৰেও কিবা কৰিব পাৰো আজিকালি বহুত এনেকুৱা ইনফ্লুয়েন্সাৰ যিবিলাক তোমাৰ ইউটিউবে হওক বা ইনষ্টাগ্ৰামে হওক সোশ্যাল মিডিয়াৰ যিবিলাক ইনফ্লুয়েন্সাৰো এটা it can also be a career option for many people many youngsters today গতিকে মই মোৰ যদি ইউটিউব চেনেল এটা খুলিছো যেটো মই ফ্ৰীলি খুলিব পাৰো it is free to have an account on YouTube গতিকে সেই চেনেলটো মই আৰু কি কামত ইউটিলাইজ কৰিব পাৰো মোৰ নিজৰ ক্যাৰিয়াৰৰ কাৰণে মই কোনফালে লৈ যাব পাৰো কোনফালে শেপ দিব পাৰো নিজৰ ক্যাৰিয়াৰটো সেই চেনেলটো কি জানি মোক হেল্প কৰিব so make sure that you plan all those things accordingly plan গতিকে মই কি কৰিব লাগিব মই গম পালো এতিয়া মই যেহেতু এতিয়া মই ষ্টুডেন্ট হয় মই এতিয়া কেনেকৈ যাম সেই পাথটোত সেইখিনি পাবলৈ হলে মই এতিয়া কোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মোৰ কিছুমান সাবজেক্টত মই উইক হয় কোনকিটা আসপেক্টত মই উইক হয় সেইখিনি মই ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম ধৰাবলৈ চেষ্টা কৰিম কোনবা নতুন সাবজেক্ট যেটো কি জানি মই পঢ়া নাই কিন্তু মই হেতু এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰিম এক্সপ্লোৰ কৰিলে কি জানি মই নিজৰ কথাই নিজৰ কোনবা এটা নতুন স্কিল ডিস্কভাৰ কৰিম আৱিষ্কাৰ কৰিম যে মই এই বস্তুটোত ভাল এই ফিল্ডটোত ভাল মই so explore new subjects তাৰ পিছত যেতিয়া মই career scope দেখিম because আজিকালি আগতে এনেকুৱা আমি গম পোৱা নাছিলো যে আগতে কি আছিল তুমি তোমাৰ দুটা তিনটা অপচনে থাকে career option তুমি যদি পঢ়াত ভাল হয় তুমি এইফালে যাব পাৰা বা এইটো ফিল্ড চুজ কৰিব পাৰা এতিয়া কি আছে ভাল বেয়া বুলি নহয় এক্সপোজাৰ কিমান পাওঁ আচলতে আমি
কোনখিনি জানো বা কোনখিনি নাজানো এতিয়া আমি জনা বস্তু বহুত আছে কিয় কাৰণ ইন্টাৰনেটৰ থ্ৰু সকলোখিনি উপলব্ধ হয় গতিকে আমি ইমান এক্সেস টু ইনফৰমেশন ইমানেই বেছি যে career অপচনৰ কাৰণে মোৰ ওচৰত ঢেৰ অপচন থাকিব পাৰে গতিকে সেইখিনি এক্সপ্লোৰ কৰা সাবজেক্টৰ ৰিলেটেড বা ফিল্ডৰ লগত ৰিলেটেড আৰু অনলাইন অফলাইন তোমাৰ career fair বা এনে ধৰণৰ যিকোনো ডিসকাশন যত তুমি যতে গম পোৱা তেনেকুৱা ডিসকাশন তুমি এটেন্ড কৰা তাৰপিছত এই যে মই ক'লো এটা সাবজেক্ট বা এটা ফিল্ড বাছি লোৱাৰ পাছত তুমি সেই SWOT এনালিসিসটো কৰা strength to ক'ত আছে weakness to ক'ত আছে opportunities কিমান হয় threat বা challenge কি কি আছে সেই গুটেই কথাখিনি তুমি নিজে এনালাইজ কৰা নিজে তুমি তাৰপিছত প্ল্যান কৰা তোমাৰ কমিউনিকেশন স্কিল ইমপ্ৰুভ কৰিবলৈ তুমি তোমাৰ ওচৰত বহুত অপচন আছে বহুত প্ল্যাটফৰ্ম আছে যিখিনি তুমি এক্সপ্লোৰ কৰিব পাৰা সেইখিনি এক্সপ্লোৰ কৰি তোমাৰ স্কিলছ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰা নতুন কিবা স্কিলছ শিকিবলৈ চেষ্টা কৰা আৰু এই গোটেই বস্তুখিনি টাইম বক্সিংৰ ভিতৰত এজ ইন এনেকুৱা নহয় যে মই এটা বস্তুত মই নাজানো কিমান টাইম দিম মই নাজানো সেইটো নহয় তুমি টাইম বক্সিং ফলো কৰা আৰু তুমি সকলো বস্তুৰে এটা টাইম দিয়া না তুমি যদি টেড টক্স বা ইউটিউবত যিকোনো এচিভাৰৰ ভিডিঅ' চোৱা তেনেহলে তুমি এনেকুৱা কথাবিলাক তাত দেখিবা ইটস ভেৰি কমন ফৰ দোজ এচিভাৰ্ছ to actually follow time boxing or time management methods time management or aru bahut method thakibo pare moi just etahe koisu time boxing there are numerous methods jitu method tumar karone convenient hoy tumar karone সহজ follow koribole tenekwa dhoroner eta method tumi follow kora time management or karone karon ajikali it's a fast paced life moi tumi porha shek korba sakoriu koribo start korba you won't even know how time flies and these days we have a lot more to do he karone time boxing but time management bahut important hoy gotike and since we have all the access সকলো বস্তু আছে সকলো information আমি just eta click ote pai jao so it's easy for us to manage time and to plan our career হিমান খিনিয়ে মই কি জানি জুখত কল বেছি সময় ললো আজি হিমান খিনিয়ে কবলগীয়া আছিল মোৰ in case tumar if you have any query or you feel like dropping a mail this is my email id tumi muk jetia mon jay tetia muk email koribo para and we can keep in touch so this is all from my side for today aru কিমানতে কই মই আজি মোৰ বক্তব্যখিনি সামৰণি মাৰিলো Thank you so much. আমি ডক্টৰ দীপিমা বুঢ়াগোহাঁই লৈ আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনালো ধন্যবাদ জনাইছো বাইদেউ বৰ ধুনীয়াকৈ কথাখিনি কৰি আৰু আচলতে যুগ বহুত সলনি হৈছে আমাৰ হাতে হাতে মোবাইল ফোন ইন্টাৰনেটৰ কানেকশ্যন আছে গতিকে ইমানখিনি অপৰচুনিটিৰ মাজত আমি কিদৰে এটা কেৰিয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে চুজ কৰিব পাৰে কলেজ এডুকেশ্যনৰ পিছত গতিকে ইমান সুন্দৰকৈ বুজালে মই শুনি থাকোঁতে ময়ো ভাবিছোঁ যে ময়ো অন্য এখন পৃথিৱীলৈ গুচি যোৱাৰ নিচিনা লাগিছিল আৰু বৰ ভাল লাগিল আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ বাইদেৱে কোৱাৰ দৰে স্পিকিং স্কিল প্ৰনাউন্সিয়েশ্যন বা নিজৰ স্কিলছবিলাক আইডেণ্টিফাই কৰি ল'ব নিজৰ আইডেণ্টিফাই কৰি শ্বৰ্ট এনালাইচিছৰ কথা কৈছে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু এই ধৰণে যদি আগবাঢ়িব পাৰে মই ভাবো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ নিজে চুজ কৰি ল'ব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা আৰু জানিবলগীয়া আছে প্ৰশ্ন আছে মই তেখেতসকলক প্ৰশ্ন কৰিবৰ কাৰণে অনুৰোধ জনালো মই চাট বক্সত চাইছিলো প্ৰশ্ন এতিয়ালৈকে অহা নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি জানিবলগীয়া আৰু কথা আছে তোমালোকে নিসংকোচে প্ৰশ্ন কৰিব পাৰা ছাত্ৰ ছাত্ৰীসকল সাজু হওক মই মোৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছো প্ৰশ্নও নহয় আসলে মই আপোনাক জনাবলৈ অনুৰোধ কৰিছো আপোনাৰ স্কুলিং সম্পৰ্কে আপোনাৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অলপ কওকচোন আপুনি আসলতে
ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণাৰ উৎস গতিকে আপোনাৰ স্কুলিং সম্পৰ্কে অলপ জনাওকচোন ধন্যবাদ মই মোৰ স্কুলিং মানে মই আৰম্ভ কৰিছো মই গড়গাঁৱত থাকো শিৱসাগৰৰ গড়গাঁৱত মই মোৰ প্ৰাথমিক শিক্ষা গড়গাঁৱৰ পৰাই মই লোৱা গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত মই পঢ়িছো তাৰপিছত মই নাজিৰা গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছো গতিকে মোৰ শিক্ষাৰ কথা যদি কয় মই অসমীয়া মাধ্যমৰে ছাত্ৰী হয় আৰু কলেজলৈকে মই অসমীয়া মাধ্যমৰে হয় আছিলো মানে হায়াৰ ছেকেণ্ডেৰীলৈকে তাৰপিছত মই মোৰ গ্ৰেজুৱেশ্যন মই কৰিছো কটন কলেজৰ পৰা তেতিয়া কটন কলেজ এতিয়া যিখন কটন মহাবিদ্যালয় কটন কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন লাভ কৰিছো তাৰপিছত মই দিল্লী ইউনিভাৰ্চিটিলৈ গৈছিলো তাত কটনৰ পৰা মই ইংৰাজীতে অনাৰ্ছ লৈ মই পাছ কৰিছিলো তাৰপাছত মই দিল্লী ইউনিভাৰ্চিটিটো ইংৰাজী ইংলিছ লিটাৰেচাৰতে মই MA কৰা তাৰপিছত মই JNUৰ পৰা ছেকেণ্ড MA টো মই লিংগুইষ্টিক্সত কৰিলো আৰু তাৰপাছত MPhil আৰু PhD also in linguistics JNUৰ পৰাই গতিকে পঢ়া শুনাৰ কথা ক'বলৈ গ'লে মই অসমীয়া মাধ্যমৰে হয় মই অসমীয়া মাধ্যমতে পঢ়ি যোৱা গোটেই স্কুলিংটো মোৰ অসমীয়াতে হোৱা আৰু সেইকাৰণে মই কওঁ যে ইংৰাজী ক'বলৈ বা শিকিবলৈ মই ভাবো সেইটো ইমান টান কথা নহয় কাৰণ মোৰ মতে ভাষা এটা আমি কেনেকৈ মেইনটেইন কৰিব পাৰো যেতিয়া আমি কৈ থাকো বা লিখি থাকো অভ্যাসটো যেতিয়া থাকে গতিকে মই যদি মোৰ স্কুলত নৱম শ্ৰেণীত পঢ়ি থাকোতে মোৰ এজন শিক্ষক আছিল টিউচন লৈছিলো আমি তেওঁৰ ওচৰত সিদ্ধি বৰুৱা বুলি ছাৰ সেই ছাৰৰ ওচৰত টিউচন লৈছিলো ছাৰে এষাৰ কথা কৈছিলে যে তুমি যদি যিকোনো এটা ভাষা বুজিবলৈ চেষ্টা কৰা ভাষাত দখলৰ কাৰণে তুমি যদি চেষ্টা কৰা তেনেহলে তুমি সেই ভাষাটোতে ভাবিবও লাগিব ক'বও লাগিব শুবও লাগিব এজিন মই যদি এতিয়া অসমীয়াই ক'ব খোজো তেনেহলে মই কথাখিনি কৈ থাকোতে মই ভাবি আছো মোৰ থট প্ৰচেছটো অসমীয়াতে হ'ব লাগিব যদি মই ইংৰাজীত কথা ক'ব খোজো তেনেহলে মোৰ থট প্ৰচেছটো ইংৰাজীতে হ'ব লাগিব মই ভাবিব লাগিব ইংৰাজীতে তেতিয়াহে মই ক'ব পাৰো তাৰ বাহিৰেও মই ভাবো অভ্যাসটো থাকিলে যিকোনো এটা ভাষা আয়ত্ত কৰাত বেছি সময় নালাগে আয়ত্ত কৰিবলৈ আৰু অসমীয়া মাধ্যমত পঢ়িলে লাভ হয় বুলি মই ভাবো লাভ এই কাৰণে যে আপুনি অসমীয়াতে নহয় আপুনি বেলেগ এটা ভাষাও যদি তাৰ পিছত পঢ়িবলৈ যায় তেনেহলে সেই দুইটা ভাষাতে অকনমান হলেও আপুনি আয়ত্ত লাভ কৰিবলৈ সক্ষম হয় গতিকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইটো এটা প্লাছ পইণ্ট হয় কাৰণ আমি স্কুলত যিমানখিনি পঢ়ি আহিছো সংস্কৃতিৰ কথাই হওক আমাৰ নিজৰ সভ্যতা সংস্কৃতিৰ কথাই হওক বা দেশখনৰ সংস্কৃতিৰ কথাই হওক বা বিদেশৰো আমাৰ যিখিনি অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰ যিখিনি দখল থাকে সেইখিনি মই ভাবো বেলেগ এটা মাধ্যমত ইংৰাজী মাধ্যমত পঢ়া মানে মই অসমৰ কথাই কৈছো ইংৰাজী মাধ্যমত পঢ়াখিনিতকৈ অকনমান তাত সুবিধা থাকে জানিবলৈ বেছিকৈ সেইটো এতিয়া নহ'ব পাৰে মই নাজানো এতিয়া চিলেবাছ কেনেকুৱা হয় কিন্তু আমি যেতিয়া পঢ়ি আছিলো তেতিয়া আমাৰ চিলেবাছখনেই তেনেকুৱা আছিলে আৰু সেইকাৰণে মই ভাবো মই বহুত ভাগ্যৱান হয় কাৰণ মই অসমীয়া মাধ্যমৰ পৰা পঢ়ি অহা বাইদেউ আপোনাৰ মাতটো মিউট হৈ আছে আপোনাৰ ভইচ এতিয়া শুনিছে শুনিছো মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰো যে আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে লগতে ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰীক যদি দেখা পায় তেওঁলোকে ভাবে যে এটা হীনমন্যতাত ভোগে আমি ইংৰাজী ক'ব নাজানো কিন্তু মই ভাবো যে ডক্টৰ দীপিমা বুঢ়াগোহাঁই তেওঁলোকৰ বাবে এটা আদৰ্শ অসমীয়া মাধ্যমৰ পৰা পঢ়া শুনা কৰি ইমান সুন্দৰ এটা কেৰিয়াৰ তেখেতে মানে গঢ় দিব পাৰিলে আৰু ইমান কাম কৰি আছে মই চাই লৈ আপোনাৰ মানে ৰিজুমি চাই লৈ পেলাই বৰ আনন্দিত হৈছো অনুভৱ কৰিছো ছাত্ৰ ছাত্ৰীসকলে আৰু প্ৰশ্ন ৰেডি কৰিব পাৰে কুৱেৰি আছে নেকি নাইবা তেওঁলোকে যদি লিখিবও খোজে মোক ইমেইলো কৰিব খোজে ইমেইলো কৰিব পাৰে যদি এতিয়া সংকোচ কৰিছে তেতিয়া নিজে ইমেইল কৰিও জানিব পাৰিব মই এটা প্ৰশ্ন কৰিব খুজিছো যদি সময় আছে অধ্যক্ষ মহোদয় বাইদেউ
মই আৰু এটা প্ৰশ্ন কৰিব পাৰো নোৱাৰো? সময়টো আছে আৰু যথেষ্ট সময় আছে। হয়, মই আচলতে জানিব বিচাৰিছো যে তেখেতে ৰিচাৰ্চৰ ইমান কাম কৰিছে গৱেষণাৰ, গতিকে তেওঁ কাম কৰি থকা সেই ইউনিভাৰ্চিটিত বা য'ত য'ত কাম কৰি আহিছে তাত গৱেষণাৰ পৰিৱেশটো কেনেকুৱা আছিল বা তেওঁ কেনেকুৱা পাইছে সেই বিষয়ে আমাক অকমান জনাব নি বাৰু? হয় হয়, গৱেষণাৰ ক্ষেত্ৰত মই যদি মোৰ লাষ্ট আপোনাৰ ৱৰ্ক প্লেচটোৰ কথা কওঁ, মালয়েছিয়াত মই ইউনিভাৰ্চিটি মালয়েছিয়া পাৰ্লিছ বুলি আছে এখন, তাত মই পঢ়াই আছিলো। তাত গৱেষণাৰ কাৰণে তাত আচলতে কি হয়, আপোনাৰ ৰিচাৰ্চ গ্ৰান্ট অপৰচুনিটিজ, ফাণ্ডিং অপৰচুনিটিজ বহুত দিয়ে মানে তেওঁলোকে সকলোকে বহুত উৎসাহিত কৰে যে আপোনালোকে ৰিচাৰ্চ কৰক। আৰু ৰিচাৰ্চ কৰিবলৈ মই তাত কি কৰিছিলো যে যিহেতু আমি বেলেগ বেলেগ ধৰণৰ কোৰ্চ পঢ়াই থাকো, ইংলিছৰে কোৰ্চ পঢ়াই থাকো, বাট ডিফাৰেণ্ট কোৰ্চেছ, তেতিয়া মই ভাবো, এইটো মোৰ নিজৰ পাৰ্চনেল অভিমতহে হয়, মই ভাবো যে ৰিচাৰ্চ কৰিবলৈ হলে আমি সাধাৰণতে ভাবো যে মোৰ ইমানখিনি ক্লাছ আছে, ইমান ক্লাছ কৰিবলৈ আছে, বা ক্লাছৰ বাহিৰেও টিচিং ৰেছপনচিবিলিটিজ আৰু বহুত থাকে, টিচাৰৰ আৰু বহুত ৰেছপনচিবিলিটিজ থাকে। সেইখিনিৰ বাহিৰেও আচলতে মই গৱেষণাৰ কাৰণেও টাইমটো উলিয়াব পাৰো। কেনেকৈ? এই ধৰক মই এইখিনি কথা মই আচলতে টিচাৰ্ছৰ কাৰণে কৈছো, যিহেতু মই নিজেও টিচাৰ হয়, সেইকাৰণে মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছো। মই ভাবো যে মই যেতিয়া এটা ক্লাছৰুমত বা এটা ছেশ্যনত, এটা একাডেমিক ছেশ্যনত যেতিয়া এটা ছেমিষ্টাৰৰ বিদ্যাৰ্থীক পঢ়ুৱাও, তেতিয়া তেওঁলোকক মই যিখিনি পঢ়োৱাৰ মাজতে সেই চিলেবাছখনৰ লগত ৰিলেটেড যিখিনি মই এছাইনমেণ্ট দিওঁ, বিকজ আমি তাত কি কৰিছিলো, এছাইনমেণ্টখিনি টিচাৰে নিজৰ হিচাপত দিয়ে, এজ ইন যিখিনি হোমৱৰ্ক থাকক বা তেনেকুৱা ধৰণৰ এছাইনমেণ্ট যিখিনি চিলেবাছৰ লগত ৰিলেটেড। চিলেবাছখন আমি একে পঢ়াওঁ, কিন্তু যিখিনি এছাইনমেণ্ট দিওঁ সেইখিনি আমাৰ নিজৰ হয়। গতিকে সেইখিনি আপুনি বেলেগ বেলেগ ছেমিষ্টাৰ আহিলে বেলেগ বেলেগ ষ্টুডেণ্ট আহে, নতুন ষ্টুডেণ্ট আহে, সেই ষ্টুডেণ্টৰ হিচাপতহে আপুনি সেই এছাইনমেণ্টখিনি প্ৰিপেয়াৰ কৰে। আমি কৰিছিলো তেনেকৈ, বিকজ এটা ছেমিষ্টাৰত আপুনি পাব যে আপোনাৰ ক্লাছটোত এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসকলে বহুত সোনকালে কথাবিলাক বুজি পায়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আপুনি ইমান আপোনাৰ তুলনামূলকভাৱে কষ্টটো অকণমান কম হয়, কাৰণ তেওঁলোকে সহজতে বুজি পায়। কিন্তু আকৌ এবাৰ এনেকুৱা এটা ছেমিষ্টাৰত এনেকুৱা কিছুমান ষ্টুডেণ্ট আহিব যিসকলে অকণমান সময় লয়, গতিকে বুজিবলৈ সময় ললে তেওঁলোকৰ কাৰণে এছাইনমেণ্ট বিলাকো অলপ বেলেগ ধৰণে দিব লাগে। সেইকাৰণে এছাইনমেণ্টৰ চিলেকশ্যনটো আমাৰ নিজৰ আছিলে। আৰু মই কি কৰিছিলো, সেই এছাইনমেণ্টটোৱে আচলতে মই ৰিচাৰ্চলৈ পৰিণতি কৰিছিলো। কেনেকৈ কৰিছিলো? ৰিচাৰ্চ কৰিবলৈ হলে আমাক ডেটা লাগে, গৱেষণা, স্পেচিয়েলি আমি যদি ছ'চিয়েল ছায়েন্সৰ হিউমেনিটিজৰ কথা কওঁ, ফিল্ডৰ, তেনেহলে সেই ডেটাখিনি মই আচলতে সেই মোৰ ক্লাছৰুমৰ পৰা পাই গৈছিলো। গতিকে ক্লাছৰুমত যেতিয়া মই পঢ়াওঁ, তেতিয়াই মোৰ সেই ৰিচাৰ্চ অপৰচুনিটিটো তেতিয়াই পাই গৈছিলো মানে নিজে এক্সপ্ল'ৰ কৰিছিলো। গতিকে মই ভাবো যদি আমি ভাবো যে আমাৰ সময়টো অলপ কম, বিকজ পঢ়াবও লাগে আৰু তাৰ বাহিৰেও আমাৰ বেলেগ আৰু ৰেছপনচিবিলিটি আৰু দায়িত্ব থাকে কলেজত বা ইউনিভাৰ্চিটিত, সেইখিনিৰ বাহিৰেও ৰিচাৰ্চ কৰিবলৈ, আচলতে গৱেষণা কৰিবলৈ আমি সেই ক্লাছৰুমৰ পৰাই ডেটাখিনি, সমলখিনি আমি গোটাব পাৰো। একশ্যন ৰিচাৰ্চ বেছিকৈ হৈছিলে, মই বেছিকৈ কৰিছিলো, বিকজ একশ্যন ৰিচাৰ্চ কৰিলে আমি, কাৰণ 6 মাহৰ কাৰণে এটা ছেমিষ্টাৰৰ কাৰণে আপুনি এখিনি ষ্টুডেণ্ট পঢ়াই আছে, এখিনি ষ্টুডেণ্টক, সেই সময়ত আপুনি যিমানখিনি এছাইনমেণ্ট দিলে, যিমানখিনি লিখিলে, বা আপোনাৰ কাৰণে আপুনি যিখিনি কাম কৰিবলৈ দিলে ষ্টুডেণ্টক, সেইখিনিৰ ওপৰত বেছ কৰি আপুনি আচলতে একশ্যন ৰিচাৰ্চ কৰিব পাৰে। আপোনাৰ ৰিচাৰ্চৰ টপিক তেনেকৈ আপুনি চুজ কৰিব পাৰে। ইন আ ৱে, তেনেকৈ আপোনাৰ সেই ক্লাছৰুমটোৱে আপোনাৰ কাৰণে ডেটা হৈ যায়। গতিকে আপুনি পঢ়াবও পাৰিব, গৱেষণাও কৰিব পাৰিব, ৰিচাৰ্চ পেপাৰ লিখিব পাৰিব, আৰু তাৰ উপৰিও আপুনি সেই এক্সপিৰিয়েঞ্চখিনিও গেইন কৰিব। আপোনাৰ সেই গোটেইখিনি আচলতে ইটছ লাইক আ হলিষ্টিক এপ্ৰ'চ বুলি ক'ম মই। গোটেইখিনি বস্তু সেই একে ঠাইৰ পৰাই আমি গোটাব পাৰিম সেই সমলখিনি। গতিকে মই তেনেধৰণে পঢ়াইছিলো, বা মই তেনেধৰণে গৱেষণা কৰিবলৈ চেষ্টা কৰিছিলো, যিটো মই এতিয়াও কৰি আছো। বাইদেউ আপোনাৰ মিউট হৈ আছে। থেংক ইউ। আমাৰ অধ্যাপকসকলেও কিবা জানিবলগীয়া আছে যদি প্ৰশ্ন কৰিব পাৰে।
হয়, যদি কোনোবাই কিবা মতামত আগবঢ়ায়, কোনোবাই মতামত আগবঢ়াব নেকি? যদি কোনেও এতিয়া একো মতামত বা প্ৰশ্ন নকৰে, তেতিয়াহ'লে মই আমাৰ সন্মানীয় বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো। বাইদেউ, দীপালী বাইদেউ। সকলোকে নমস্কাৰ জনাইছো। আজি এই সন্মিলনত উপস্থিত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, বিশেষকৈ নিতাই দেৱ গোস্বামী মহাবিদ্যালয়ৰ IQAC আৰু কেৰিয়াৰ কাউন্সিলিং আৰু আমাৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আৰু অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ আজিৰ সমল ব্যক্তি দীপিমা বৰগোহাঁই, তেখেতৰ যিখিনি কথা, সেই কথাখিনি অতি মনোগ্ৰাহী, ইমান ধুনীয়া লাগিলে। ছাত্ৰ ছাত্ৰীসকলে যদি সেই কথাখিনি ভালদৰে শুনি লৈছে, তেওঁলোকৰ উইক পইণ্ট কোনখিনি আছে, সেইখিনি কেনেকৈ তেওঁলোকে উন্নতি কৰিব পাৰিব, সময়টো কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰিব, আৰু নিজৰ জীৱনৰ পথ কোন দিশত তেওঁ যাওঁ বুলি ভাবিছে, উচ্চ শিক্ষা গ্ৰহণ কৰিব নে যদি চাকৰি বিচাৰে, চাকৰি বিচাৰিলে কেনেধৰণৰ নিযুক্তি লাভৰ বাবে তেওঁ ব্যৱস্থা কৰিব পাৰিব ইত্যাদি কৰি যিখিনি কথা ক'লে, সেই কথাখিনি অতি মনোগ্ৰাহী। আমি অতি আনন্দিত হৈছো। আমি ভাবিছো, আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। আৰু এই সন্দৰ্ভত মই দীপিমা বুঢ়াগোহাঁই ৰিচাৰ্চ পাৰ্চন তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো মহাবিদ্যালয়ৰ তৰফৰ পৰা, আৰু আশা ৰাখিছো ভৱিষ্যতে যিকোনো ক্ষেত্ৰতে তেখেতক যাতে আমাৰ মাজত লগ পাওঁ। আৰু গোহাঁই ছাৰ আৰু ৰঞ্জু বাইদেউক আমি আগৰ পৰাই চিনি পাওঁ, কথা বতৰা পাতিছো বা লগো পাইছো। ছোৱালী এনেকে পঢ়ে বা চাইনাত চাকৰি কৰিছে, সেই কথাটো জানো, কিন্তু আজি দেখিবলৈ পালো, আৰু দেখিবলৈ পোৱাৰ লগতে শুনিবলৈও পালো। শুনি আমি অতিশয় আনন্দিত হৈছো, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে, আৰু ভৱিষ্যতে আমি লগ পোৱাৰ আশা ৰাখিছো। অশেষ ধন্যবাদ জনাইছো পুনৰবাৰ কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা। এইকেইটা তেখেতক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ কথাকেইটা সামৰণি মাৰিছো। ধন্যবাদ বাইদেউ। মোক শুনিছে নহয়নে? ফোন এটা আহি ডিষ্টাৰ্ব কৰিছিল অকণমান। বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ IQAC কোঅৰ্ডিনেটৰ পৰাজিতা শৰ্মাক অকণমান সকলোকে উদ্দেশ্যি ক'বৰ কাৰণে অনুৰোধ জনাইছো। অপৰাজিতা। গৈছো ৰবা। হয়, তোমাৰ ঘৰৰ পৰা দুআষাৰ কোৱা। শুনিছানে? শুনিছো, হয়। আজি এই respected resource person Dr. Dipima Buragohai, the principal of Nitai Pukri College, and our principal of Bীৰ লাচিত বৰফুকন College, the IQAC cellৰ coordinator আৰু Dr. Gitali Soikia। মই আজি এইটোৱে ক'ব বিচাৰো যে দীপিমা বুঢ়াগোহাঁই বাইদেৱে যিখিনি কথা ক'লে, ইমান ধুনীয়াকে, ইমান সৰল ভাৱে বুজাই দিলে, আজি আমাৰ ল'ৰা ছোৱালীবিলাকে চাগে বিৰাট এটা ভাল সুযোগ পাইছে এই কথাখিনি শুনি পেলাই, আৰু এটা নতুন দিশ তাহাঁতি কেনেকে আগবাঢ়ি যাব পাৰে, কেনেকে তাহাঁতৰ নিজৰ কেৰিয়াৰ আফটাৰ কলেজ, তাহাঁতৰ কেৰিয়াৰ কেনেকে বাছি ল'ব পাৰে, তেওঁলোকে এটা নতুন ৰাস্তা বিচাৰি পাইছে। আৰু মই
নিশ্চিত তেওঁলোকে বহুত উপকৃত হৈছে আৰু মই আশা কৰো যে বাইদেউ পিছলেও অফলাইন যেতিয়া মানে আমি লগ পাম মুখামুখিকে লগ পালে চাগে আৰুৱে ভাল পাব ল'ৰা ছোৱালীয়ে কথা শুনি আৰু মোক কেইজন মানে ল'ৰা ছোৱালীয়ে এতিয়া ফোন কৰিছে তেওঁলোকে সোমাব নোৱাৰিলে তেওঁলোকক মই মেইল আইডিটোকে দি দিছো বাইদেউৰ আৰু কৈছো যে তোমালোকে বাইদেউক কন্টেক্ট কৰিব পাৰা কথা যিখিনি কথা ক'লে মই বাৰু পিছত অকমানকে কম বাৰু তোমালোকক কিন্তু কথাখিনি ভাল লাগিলে তোমালোকে বাইদেউক কন্টেক্ট কৰিব তেওঁলোকে বিৰাট মানে বেয়া পাইছে আজি মানে অকমান লেট হ'ল কাৰণে সিহঁতি সোমাব নোৱাৰিলে পিছত সেইকাৰণে মই মেইল আইডিটো যিহেতু তেখেতে শ্বেয়াৰ কৰিবলৈ দিছে মই কৰি দিছো বাইদেউৰ লগত চাগে কন্টেক্ট কৰিব আৰু তেখেতলৈ অশেষ ধন্যবাদ থাকিল আৰু পিছলৈ লগ পাম বুলি আশা কৰিলো ধন্যবাদ ধন্যবাদ অপৰাজিতা বাইদেউ এতিয়া সামৰো নহয়নে সামৰি দিওঁ হয় হয় আজি পৰম শ্ৰদ্ধাৰ দুয়োখন মহাবিদ্যালয়ৰে অধ্যক্ষ মহোদয় তথা আজিৰ সমল ব্যক্তি ডক্টৰ দীপিমা বুঢ়াগোহাঁই মই দুয়োখন মহাবিদ্যালয়ৰে অধ্যক্ষ মহোদয়লৈ কৃতজ্ঞতা জনাইছো ডক্টৰ দীপিমা বুঢ়াগোহাঁইলৈ মোৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছো ইমান সুন্দৰকৈ আজিৰ অনুষ্ঠানটো তেখেতে সকলোকে সম্বোধি ইমানখিনি কথা ক'লে তাৰ বাবে আমি নথৈ আনন্দিত পুনৰবাৰ তেখেতলৈ কৃতজ্ঞতা জনাইছো তাৰ লগতে দুয়োখন মহাবিদ্যালয়ৰে কেৰিয়াৰ কাউন্সেলিং সেল IQAC সেলৰ বিষয়ববীয়া অধ্যাপক অধ্যাপিকাসকল তথা লাইব্ৰেৰীৰ কৰ্মচাৰীসকল কম্পিউটাৰ ষ্টাফ লগতে দুয়োখন মহাবিদ্যালয়ৰে কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আজিৰ কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই কৃতজ্ঞতা জনাইছো শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সকলোলৈকো আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালো আৰু মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে আজি বহুতেই অংশগ্ৰহণ কৰিব নোৱাৰিলে আৰু যিহেতু আমাৰ প্ৰগ্ৰেমটো ৰেকৰ্ডিং হৈ আছে যদি পাৰে এই ৰেকৰ্ডেড প্ৰগ্ৰেমটো আমাৰ যদি গ্ৰুপটোত দি দিয়ে হোৱাটছএপ গ্ৰুপটোত দি দিয়ে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কামত আহিব বুলি মই অনুভৱ কৰি এইটো অনুৰোধ জনাইছো যে ৰেকৰ্ডেড প্ৰগ্ৰেমটো গ্ৰুপত যদি পাৰে দি দিব আৰু এটা ঘোষণা দিব বিচাৰিছো যে অহাকালিলৈ আমাৰ পৰম শ্ৰদ্ধাৰ ডক্টৰ সুনীল কুমাৰ শইকীয়া ছাৰে এণ্টাৰপ্ৰিনৰশ্বিপ প্ৰস্পেক্টছ ইন কেৰিয়াৰ এই বিষয়লৈ বক্তৃতা প্ৰদান কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰগ্ৰেমটো যথেষ্ট কামত অহা বুলি ভাবিছো গতিকে সকলোকে মই সন্ধ্যা 6 বজাৰ লগে লগে আমাৰ এই কৰ্মশালাত যেটো জয়নিং লিংক দিয়া আছে সেই জয়নিং লিংকটোত জয়েন কৰিব বুলি আশা কৰি আৰু সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জনাই কৃতজ্ঞতা জনাই আমাৰ অনুষ্ঠানটি আজি ইমানতে সামৰণি মাৰিম বুলি ঘোষণা কৰিছো ধন্যবাদ